Good evening, sir. ইয়াতে অকল গুড ইভিনিং অকল মই ক'লে নহ'ব ইয়াতে আপোনালোকে পেন এণ্ড পেপাৰ লগত ৰাখিব লাগিব ঠিক আছে যোৱাবাৰ যোনে যোনে জইন কৰিছিলে তেওঁলোকেতো গম পায় যে মূলাং ভাগ্যাং কেনেকৈ ওলাব লাগে তেওঁলোকে বাৰু পেন পেপাৰ ওচৰত নাৰাখিলে হৈ যাব বাকী যোনে যোনে লাষ্ট টাইম জইন কৰিব নোৱাৰিলে কাৰণ নাম্বাৰছ অফ পাৰ্টিচিপেণ্টছ বাঢ়ি গৈছিলে তো সেইকাৰণে এইবাৰ অকল ৰেকি হিলিং আছামৰ ষ্টুডেণ্টকে লিংকটো দিছিলোঁ চ' যোনে যোনে কেলকুলেট কৰা নাই গম নাপায় কেনেকৈ কেলকুলেশ্যন কৰা হয় তেওঁলোকে নিজৰ লগত পেন এণ্ড পেপাৰ লগত ৰাখিব পাৰে আজি বাৰু অকণমান নতুন বস্তুও শিকাম নিউমাৰলজি ৰিলেটেড চ' যোনে লাষ্ট টাইম জইন কৰিছিলে তেওঁলোকেও বাৰু লগত ৰাখিব পাৰে পেন এণ্ড পেপাৰ যাতে নোট ডাউন কৰি ৰাখিব পাৰে কিছুমান বস্তু ৰেকৰ্ডিংটো বাৰু দি দিম মই ঠিক আছে আৰু ষ্টাৰ্ট কৰাৰ আগতে যিহেতু প্ৰত্যেকবাৰ আমি হয়তো এফাৰ্মেশ্যনছ নাইবা গ্ৰেটিটিউড তেনেকুৱা কৰোঁ তো আজি গ্ৰেটিটিউড দিম অ'কে কাক দিম গ্ৰেটিটিউড আমি য'ত আছোঁ মানে নিজৰ ঘৰ সেয়া নিজৰে ঘৰ হওক বা ভাড়া ঘৰত হওক বা হোষ্টেলত আছে বা কাৰোবাৰ লগৰ ঘৰত আছে য'তেই আছে আমি যিহেতু ঘৰটোত আছোঁ ঘৰটোৱে আমাক প্ৰটেক্ট কৰি ৰাখিছে ৰাইট ত' এই ঘৰটোক আমি গ্ৰেটিটিউড দিম কিয় কাৰণে দিব লগা হয় কাৰণ আমি য'ত থাকোঁ আমি যেনেকুৱা এনাৰ্জি পাছ আউট কৰোঁ আমি ধৰক পজিটিভ কথা কৈছোঁ ঘৰখনত এটা পজিটিভ এনাৰ্জি স্প্ৰেড হয় ঠিক আছে আৰু যদি কেতিয়াবা নিগেটিভ কওঁ নিগেটিভ কথাবোৰো ঘৰৰ ৱালবোৰত ষ্ট'ৰ হৈ যায় অ'কে চ' সেইকাৰণে যাতে ঘৰটো যাতে হিল হৈ থাকে সেইকাৰণেতো আপোনালোকক ঘৰৰ হিলিং শিকোৱাই হৈছিলে বাট তথাপিও এতিয়া ঘৰক আমি গ্ৰেটিটিউড দিম যাতে ঘৰৰ এনাৰ্জিটো আৰু এম্প্লিফাই হয় আৰু যাতে পজিটিভ হয় ঠিক আছে চবে বেক ষ্ট্ৰেট কৰি ল'ব মনৰ ভিতৰতে খালি ঘৰৰ কথাটো ভাবিব য'ত আছে আপোনালোকে আৰু থেংক ইউ ক'ব অ'কে জাষ্ট চকু বন্ধ কৰি ল'ব পুৰা মনৰ পৰা যদি হাৰ্ট চাক্ৰাত হাতখন ৰাখিব বিচাৰে হাৰ্ট চাক্ৰাটো হাতখন ৰাখি ল'ব
দুখনত ৰাপ কৰি ল'ব আৰু চকুত লগাই ল'ব। তুমি পাৰিলে গ্ৰেটিটিউড পাছ কৰিবৰ কাৰণে পাৰিলো স্যাৰ। পাৰিলো স্যাৰ। পাৰিছো স্যাৰ। ওকে ঠিক। চ' ফাৰ্ষ্ট যেতিয়া আমি নিউমাৰলজি চাব লগা হয় তাতে ফাৰ্ষ্ট অফ অল ডেট অফ বাৰ্থ লাগিব। ঠিক আছে, ইয়াতে কোনোবা আছে নেকি যাৰ আজি বাৰ্থডে? কোনোবা আছে? ওকে ঠিক আছে। কালিহে আছিলে, আজি নাই। কালি আছিলে হয় আপোনাৰ? হয়। ঠিক আছে, তেতিয়াহ'লে আপোনাৰ ডেটটোৱে লৈ লওঁ এক্সাম্পল হিচাপত। ওকে এক ছেকেণ্ড। কালি আছিলে 2 তাৰিখ, 2 ফেব্ৰুৱাৰী। ইয়াৰটো ক'ব। 1990 1990। ঠিক আছে। অ'কে, চ' আমি যেতিয়া কাৰোবাৰ ডেট অফ বাৰ্থটো পাওঁ, ডেট অফ বাৰ্থটো পোৱাৰ পিছত সেই ডেটৰ দুটা বস্তু বহুত ইম্পৰ্টেণ্ট থাকে। এটা হ'ল ভাগ্যাংক আৰু এটা হ'ল মূলাংক। ঠিক আছে, ভাগ্যাংক কাক কোৱা হয়? যিটো ডেট ষ্টাৰ্টিঙত লিখো, যিটো ডে থাকে 1ৰ পৰা 31লৈকে যি ডেট হয় সেইটোৱে আপোনালোকৰ মূলাংক। কিন্তু যদি ছিংগল ডিজিট হয়, ছিংগল ডিজিটত পাই গলো 2 বুলি, বাট কাৰোবাৰ যদি ডাবল ডিজিটত আছে, ধৰক কাৰোবাৰ ডেট অফ বাৰ্থ যদি 21 হয়, তেতিয়াহ'লে 2 + 1 কৰি ল'ব, ছিংগল ডিজিটত লৈ আহিব 3। তাৰমানে মূলাংক আপোনাৰ 1ৰ পৰা 9লৈকেহে হ'ব পাৰে। ঠিক আছে, চ' চবেই নিজৰ নিজৰ মূলাংকটো কেলকুলেট কৰি ল'ব আৰু এবাৰ মেছেজত লিখি দিব যে আপোনাৰ মূলাংক কিমান হয়। Seven, okay. ঠিক আছে, চবে ওলাইছে চাগে। অ'কে, তো ইয়াতে মই পাই গলো এখেতৰ মূলাংক হৈ গ'ল, মানে এম বুলি লিখি ল'ম, এম হৈ গ'ল 2। অ'কে, ভাগ্যাংক আহে ইয়াৰ পিছত বি। ভাগ্যাংকটো কেনেকৈ কেলকুলেট কৰিম? 2 যিটো ডেট হ'ল প্লাছ মান্থ 2 প্লাছ 1990ৰ 1 প্লাছ 9 প্লাছ 9 প্লাছ 0। অ'কে, চ' ইয়াতে যদি আমি প্লাছ কৰোঁ কিমান পাম? ছিংগল ডিজিটত লৈ আহিব লাগিব। ময়ূৰী বাইদেউ আপুনি কওকচোন, গোটেইখিনি যদি প্লাছ কৰোঁ কিমানত আহিব? গোটেইখিনি যদি প্লাছ কৰোঁ 2 + 2 + 1 + 9 + 9 + 0। হা হা 9 + 9 18, 18 + 1 19, 19 + 2 21, 21 + 2 23। ঠিক আছে, কিন্তু নিউমাৰলজি সদায় এটাই ফৰ্মুলা যে ছিংগল ডিজিটত লৈ আহিব লাগিব। চ' তেখেতৰ 23টো যদি 2 + 3 কৰোঁ আমি কিমান পাম? 5 পাম। তাৰমানে তেখেতৰ মূলাংক হৈ গ'ল 2, ভাগ্যাংক হৈ গ'ল তেখেতৰ 5। চবে ওলাব পাৰিছে নিজৰ মূলাংক আৰু ভাগ্যাংক? কোনোবা আছে যোনে ওলাব পৰা নাই? পাৰিছে চবে? মূলাংক ভাগ্যাংক চবে নিজৰ নিজৰ মূলাংক আৰু ভাগ্যাংক পাইছে? ঠিক আছে, এতিয়া চাওঁ যোৱাবাৰটোতো মূলাংক আৰু ভাগ্যাংকৰ গোটেই কেৰেক্টাৰিষ্টিকবোৰ দিছিলোঁ, ৰাইট? তো এতিয়া আমি চাওঁ যে নাম্বাৰ 1ৰ আমি যিসকল মূলাংক, এতিয়া 1ৰ পৰা 9লৈকে চবেই নিজৰ নিজৰ মূলাংকৰ হিচাপত কিছুমান ৰেমেডি কৰিব পাৰোঁ আমি, যিবোৰ কমন ৰেমেডি হয়। অ'কে, তো চাই ল'ব ইয়াতে। নাম্বাৰ 1 মানে কোৱা হয় চান। তো চানৰ আমি কি ৰেমেডি কৰিব পাৰোঁ? যিসকলৰ যাৰ যাৰ মূলাংক 1 হয়, ভাগ্যাংক 1ও কৰিব পাৰে, বাট এইবোৰ ৰেমেডি আমি নৰ্মেলি যেতিয়া 1 হয় ভাগ্যাংক,
তেওঁলোকে যদি কৰে বেছি ভাল ৰিজাল্ট পায় সো তেওঁলোকে কি কৰিব পাৰে সূৰ্যক পানী দিব পাৰে কিহত কপাৰৰ পাত্ৰত ঠিক আছে যিসকলৰ ডেট অফ বাৰ্থ মূলাংক 1 হয় তেওঁলোকে কি কৰিব সানডে ষ্টাৰ্ট কৰিব যদি তেওঁলোকে কৰা নাই সানডে ৰাতিপুৱা শুই উঠি গা পা ধুই ফ্ৰেছ হয় যেতিয়া সূৰ্য উদয় হয় তাৰ 1 ঘণ্টাৰ ভিতৰতে কপাৰৰ যিকোনো এটা পট ল'ব তাত অকণমান পানী ল'ব আৰু তাত কি কৰিব পাৰে তাত অকণমান বিচাৰিলে তাতে ৰঙা ফুলত এড কৰিব পাৰে ওকে কিছুমানে শুকান জলকীয়াৰ গুড়িও অকণমান দি দিয়ে বাট সেইবোৰ বাৰু বহুত ডিটেইলছত নাযাওঁ নৰ্মেলি যদি কৰিব বিচাৰে কপাৰৰ যিকোনো এটা পট ল'ব পটটো লৈ পিনে সূৰ্যৰ ফালে ফেচ কৰিব আৰু পানী দিব কিন্তু সেই পানী মাটিত পৰিব নালাগে বা ভৰিত পৰিব নালাগে তো সন্মুখত যদি কিবা ফুলৰ গছ থাকে গছত দি দিব পাৰে এতিয়া সান আৰু ষ্ট্ৰং হয় কিন্তু কোনে কৰিব নোৱাৰে যাৰ ভাগ্যাংক 8 হয় যাৰ ভাগ্যাংক 8 তেওঁলোকে এই ৰেমেডিটো কৰিব নোৱাৰে তেওঁলোকৰ বেলেগ ৰেমেডি থাকে ওকে ইয়া হল নাম্বাৰ 1 ঠিক আছে যাৰ এতিয়া মূলাংক 2 হয় মূলাংক 2 স্পেশালি যাৰ হয় তেওঁলোকৰ কি হয় তেওঁলোকৰ অকণমান মাইণ্ডটো বহুত বেছি ফিকল হৈ থাকে ডিস্টাৰ্ব হৈ থাকে কোন কোন আছে এটা নাম্বাৰ 2 আনমিউট কৰিব পাৰে তাৰ মূলাংক 2 বা ভাগ্যাংক 2 হয় মূলাংক 2 হয় স্যার মই আছো স্যাৰ মাইণ্ডবোৰ অকণমান ডিস্টাৰ্ব হৈ থাকে হয় স্যার হয় স্যাৰ মানে এনেকুৱা ফিল হ'ব যে ডিসিশন পটককৈ ল'ব নোৱাৰে বহুত ভাবি থাকিব লগা হয় হয় স্যার এনেকুৱা হয় হয় ইমোশনো হৈ যায় ইমোশনালো বহুত বেছি হয় স্পেশালি যাৰ এতিয়া যাৰ মূলাংক 2 হয় ভাগ্যাংক 2 হয় তেওঁলোকৰ সেই বস্তুটো বেছি হয় কৈ আছে যদিও নেটৱৰ্ক ইছ্যু তো তেওঁলোকে কি ৰেমেডি কৰিব পাৰে তেওঁলোকৰ কাৰণে ৰেমেডি হয় যে এটাটো তেওঁলোকে যদি টোপনি নাহে ভালকৈ তেওঁলোকে নিজৰ মূৰৰ ওচৰত পানী এগিলাচ ৰাখিব পাৰে বা পানী বটল এটা ৰাখিব পাৰে আৰু গোটেই ৰাতি তেনেকৈ ৰাখিলে ৰাতিপুৱা শুই উঠাৰ পিছত সেই পানীবোৰ গছৰ গুৰিত দি দিব পাৰে টোপনি অহা ষ্টাৰ্ট হ'ব ফাৰ্ষ্ট অফ অল সেকেন্ডলি যদি বহুত বেছি এংজাইটি হৈছে মানে এনেকুৱা ডিস্টাৰ্ব ফিল কৰি আছে তেওঁলোকৰ সেই ডিস্টাৰবেন্সবোৰ নাইকিয়া হ'ব ধৰে ঠিক আছে কাৰোবাৰ যদি হাই প্ৰেছাৰ আছে হাই প্ৰেছাৰ থকা মানুহ তেওঁলোকে এই বস্তুটো কৰি চাব পাৰে তেওঁলোকৰ প্ৰেছাৰো নৰ্মেল হ'ব ধৰিব সেইটো মূলাংক 2 ভাগ্যাংক 2 লগত অকল কোৱা নাই যাৰে প্ৰেছাৰ থাকে যাৰে টোপনি প্ৰব্লেম থাকে তেওঁলোকে ৰেমেডিটো কৰিব পাৰে তেওঁলোকৰ কাৰণে খুব ভাল হয় মৃণালী বাইদেউ কিবা কোৱেশ্চন স্যার মোৰ মানে 28 নৱেম্বৰ 1977 28 হলে 10 হৈ যায় মানে সিঙ্গল নাম্বাৰত নহয় মানে 1 পৰা 9 লৈকে সেইকাৰণে 1 হৈ কথা গ'ল ন 1 + 0 1 হৈ গ'ল এতিয়া 1 কৰিব লাগিব ন 1 1 + 0 কৰিব লাগিব থেংক ইউ ডাবল ডিজিট যেতিয়া আহিব সেইটো আমি সিঙ্গল ডিজিট কৰি ল'ম তো 10 আহিলে আপুনি 1 + 0 কৰি ল'ব ঠিক আছে ওকে আৰু কি কৰিব পাৰে এটোতো নৰ্মেল ৰেমেডি কৈ দিছো কাৰণ যিটো একচুৱেল ৰেমেডি থাকে নাম্বাৰ 2ৰ কাৰণে তেওঁলোকে ওম নমঃ শিৱায় চেন্টিং কৰিব পাৰে আৰু মানডে তেওঁলোকে শিৱলিংগত পানী অৰ্পণ কৰিব পাৰে বা যদি কোনোবাই এই বস্তুটো কৰিব নোৱাৰে তেওঁলোকে ফলো কৰিব হয়তো মন্দিৰত নাযায় তেওঁলোকৰ কাৰণে এইটো থাকে যে মূৰৰ ওচৰত পানী 1 বটল বা এগিলাচ ৰাখিব পাৰে আৰু তাৰ পিছত তেনেকৈ ৰেগুলাৰলি এটলিষ্ট 43 ডেজ কৰিলেও মানে তেওঁলোকৰ এই প্ৰব্লেমটো সলভ হৈ যায় ঠিক আছে আৰু কি কৰিব পাৰে যদি বহুত বেছি ইস্যু হৈ থাকে প্ৰব্লেম হৈ থাকে তেওঁলোকে সিলভাৰ গ্লাছত পানীও খাব পাৰে ওকে মই আৰু এটা বস্তু দেখুৱাই দিওঁ যদি আমি কুণ্ডালীখন বনাও নিউমেৰলজি কুণ্ডালীখন যদি বনাও কেনেকৈ হ'ব চাই লওঁ তো বাইদেউৰ ডেট অফ বাৰ্থটোৱে লওঁ এবাৰ তেখেতৰ আছিলে 2 ফেব্ৰুৱাৰী 1990 তেখেতৰ মূলাংক হৈ গ'ল 2 ভাগ্যাংক পাইছিলো 5 ওকে তো এতিয়া কি কৰিম আমি এইখন কুণ্ডালী যিখন লেফটৰ ফালে ড্ৰ কৰা আছে 4923578116 এইখন কুণ্ডালী হৈ গ'ল নৰ্মেল কমন কুণ্ডালী হেয়া সবৰ কাৰণে সেম থাকে ঠিক আছে এতিয়া কি কৰিম তেখেতৰ ডেট অফ বাৰ্থটো চেক কৰি তেখেতৰ যিটো ডেট হয়
সেইটো হিচাপত আমি ইয়াতে ডেটবোৰ লিখি যাম যেনেকুৱা ধৰক এতিয়া তেখেতৰ 2 আছে সো 2টো আমি ক'ত লিখিম কুণ্ডলীখন প্ৰথমতে চেক কৰি চাম যিখন মেইন কুণ্ডলী আছে 492 ইয়াত 2 ক'ত লিখা আছে ওপৰৰ ৰোত একদম লাষ্টত ইয়াতে 2 লিখি লম ঠিক আছে তাৰপিছত যেটো মাহৰ 2 আছে 2 আৰু এটা আহি গ'ল ইয়াতে সো তেখেতৰ সেই 2ৰ কাষতে আৰু এটা 2 লিখি দিম ওকে দুটা 2 আহি গ'ল তাৰপিছত 1 যদি চাও আমি ক'ত লিখা আছে 951 তলত লিখা আছে সো ইয়াতে আমি 1 লিখি লম তাৰপিছত 99 আছে দুটা 9 সো দুটা 9ত আমি ওপৰত লিখি লম মূলাংক হৈ গ'ল লিখিছো অলৰেডি ভাগ্যাংক 5 টো ইয়াতে লিখিম ওকে বাকি তেখেতৰ কি খালি থাকি গ'ল 4 3 8 থাকি গ'ল খালি 7 আৰু 6 তেখেতৰ ব্ল্যাঙ্ক থাকি গ'ল এনেকৈ আমি কুণ্ডলী এখন বনাব লাগে সো এখেতৰ গ্ৰিডত যেহেতু ডাবল 2 আছে যাৰ গ্ৰিডত ডাবল 2 ট্ৰিপল 2 চাৰিটা 2 পাঁচটা 2 থাকে তেওঁলোকে স্পেশালি সিলভাৰ গ্লাছত পানী খোৱা ষ্টাৰ্ট কৰিব লাগে নহলে বহুত বেছি তেওঁলোকৰ এংজাইটি মাইন্ডত আহি যায় তেওঁলোকে অকলে থাকি ভাল পায় ওকে কোনোবাই যদি কিবা কৈ দিয়ে এখেতক সোনকালে চকু পানী ওলাই আহিব ক'ত গ'ল বাইদেউ এবাৰ হেণ্ড ৰেজ কৰি আছে আপোনাৰ হয়নে তেনেকুৱা আপোনাৰ কোনোবাই সোনকালে কিবা কৈ দিলে চকু পানী ওলাই আহে হয় সৰু সৰু কথাতে মানে মন বেয়া হৈ যায় হয় আৰু এনেকুৱা হয়নে আপোনাৰ মানে ফ্ৰেণ্ড সাৰ্কেল বহুত ডাঙৰ নহয় সৰু ফ্ৰেণ্ড সাৰ্কেল বা দুই বেছি এজনে ডাঙৰ আছে নহয় বহুত বেছি সৰু হয় ফ্ৰেণ্ড সাৰ্কেলছ আপোনাৰ থাকে তেওঁলোকৰ লগতে হয়তো চব হয় শ্বেয়াৰ কৰে আৰু হয়তো চব হয় শ্বেয়াৰ নকৰিব পাৰে অকলে থাকি বেছি ভাল হ'ব পাৰে অকলে থাকি বেছি ভাল পাওঁ মানুহ লগৰীয়া বহুত কম ফ্ৰেণ্ড কম থাকে ৰাইট সো তেনেকৈ আমি ক'ব পাৰো সো আপুনি এইটো কাম কৰিব পাৰে আপুনি নিজৰ লগত সিলভাৰ গ্লাছৰ পানী মানে সিলভাৰ গ্লাছত পানী খোৱা ষ্টাৰ্ট কৰিব স্পেশালি যেতিয়া মানে ফুল মুন আহে তেতিয়া হয়তো আপোনাৰ মনটো বেছি লো ফিল হৈ যাব পাৰে ঠিক আছে সেইটো অবজাৰ্ভ কৰি থাকিব পূৰ্ণিমাৰ সময়ত আপোনাৰ বেছি মনটো বেয়া লাগিব পাৰে কিয় হৈ যায় পূৰ্ণিমাৰ সময়ত যেনেকুৱা এতিয়া পানীবোৰ এট্ৰাক্ট কৰে ন সাগৰৰ পানী পুৰা ঢৌ বেছি আহে যেতিয়া পূৰ্ণিমা হয় তো আমাৰ বডিটোতো 70% পানীয়ে থাকে সো ইমান ডাঙৰ সাগৰৰ ওপৰত যদি ইম্পেক্ট কৰিব পাৰে তো আমাৰ বডিটোনো কি ডাঙৰ কথা ঠিক আছে সো নাম্বাৰ 2 তেনেকুৱা কৰিব প্লাছ আপুনি অকনমান এইটোও চাব হেলথৰ এনেকুৱা হ'ব পাৰে হয়তো চৰ্দি কাহ বহুত সোনকালে হৈ থাকিব পাৰে সো সেই বস্তুটো অকনমান কেয়াৰ ৰাখিব ওকে নাম্বাৰ আহো এতিয়া নাম্বাৰ 3 যাৰ মূলাংক 3 হয় তো যাৰ মূলাংক 3 হয় তেওঁলোকৰ গুৰু গ্ৰহ হয় মেইনলি জুপিটাৰ প্লেনেট হয় তেওঁলোকে কি কৰিব পাৰে চাই ল'ব এইটো এটাতো কেচাৰৰ তিলক লগাব পাৰে তেওঁলোকে যদি কেচাৰৰ তিলকো লগাবৰ কাৰণে তেওঁলোকৰ অকনমান প্ৰব্লেম হয় তেতিয়াহ'লে হালধিৰ তিলকো তেওঁলোকে লগাব পাৰে ঠিক আছে কলগছ এডাল ৰুব পাৰে গোটেই মাহত নহলেও কমসে কম বছৰত এবাৰ তেওঁলোকে কলগছ ৰুব লাগে যদি বহুত বেছি প্ৰব্লেম ফেচ কৰে স্পেশালি নাম্বাৰ 3 তেওঁলোকৰ অকনমান হেলথৰ ইস্যু আহে তেওঁলোকৰ লিভাৰৰ ইস্যু থাকিব পাৰে ফেটি লিভাৰ হ'ব পাৰে সোনকালে হজম নহ'ব পাৰে তো তেওঁলোকে এটাতো এইটো কৰিব পাৰে যে কেচাৰৰ তিলক নাইবা হালধিৰ তিলক আৰু থাৰ্সডে তেওঁলোকে ফলৰ গছ এডাল ৰুব পাৰে অকল ৰুলে নহব গছডালৰ কিন্তু কেয়াৰ ল'ব লাগিব নাম্বাৰ 3 কোন আছে কোনোবা আছে যোনে অকনমান ফেটি লিভাৰ বা লিভাৰৰ ইস্যু বা পেটৰ প্ৰব্লেম ফেচ কৰি আছে আনমিট কৰিব পাৰে স্যাৰ মই আছো আপুনি নাম্বাৰ 3 হয় স্যাৰ ওকে তো মানে এইটো ৰেমেডি কৰি মহিলা চাব আপুনি পাব হয় কিমান হয় ঠিক আপোনাৰ মূলাংক ভাগ্যাংক মোৰ মূল্যাংক আছিলে 1 ভাগ্যাংক 3 আছিলে আচ্ছা তথাপিও আহিব বাৰু আপুনি এনে কি কৰে হাউচৱাইফ বা কাম কিবা তেনেকুৱা স্বৰ্ণালী বাইদেউ হয় স্যাৰ হয় কিবা কৰে নে হাউচৱাইফ মই হাউচৱাইফ স্যাৰ ঠিক আছে নৰ্মেলি নাম্বাৰ 3 মানুহবোৰ টিচিং ফিল্ডত বেছি দেখা গৈছে টিচিং ফিল্ডত থাকে সো সেইকাৰণে সুধিছো ঠিক আছে সো হেলথৰ কাৰণে এটা ৰেমেডি কৈ দিওঁ আগতীয়াকে এইটোতো কৰিবই পাৰে সাপোজ কলগছ ৰুব দিগদাৰ হৈ আছে এতিয়া তেওঁলোকে অশ্বিনা বুলি চেণ্টিং কৰিব পাৰে অশ্বিনা হৈ গ'লে এটা ভেদিক সুইচ ৱৰ্ড হয় সো অশ্বিনা যিমান পাৰে চেণ্টিং কৰিব পাৰে ওকে
আৰু কি কৰিব পাৰে তেওঁলোকে লেফ্ট হেণ্ডত গ্ৰীণ কালাৰ পেনেৰে 319 লিখিব পাৰে এইটো নোট ডাউন কৰি থওক যাৰ হেল্থৰ ইস্যু হৈ থাকে তেওঁলোকে 319 লিখিব পাৰে 319 হেল্থৰ কাৰণে নহয় একচুৱেলি তেওঁলোকে কিবা সলিউশন পাই যায় মানে কি হয় কেতিয়াবা এনেকুৱা হয় ন যে আমাৰ হেল্থৰ ইস্যুজ বহুত হৈ আছে বা তেনেকুৱা কোনো ভাল ডক্টৰ এজন পোৱা নাই বা কোনোবা ভালকৈ যাতে ৰাস্তা দেখুৱাই দিয়ে যে ক'ত গ'লে বেছি ভাল হ'ব সেই সলিউশনটো 319 লিখিলে আহি যায় মানে এটলিষ্ট কোনোবা আপোনাক সাজেষ্ট কৰিব যে এইজন ডক্টৰৰ ওচৰত গ'লে ভাল বা এনেকুৱা ৰেমেডি কৰিলে ভাল বা এনেকুৱা মেডিচিন খালে ভাল সেই আনসাৰটো পোৱাৰ কাৰণে 319 লিখা যায় ক্লিয়াৰ নেক্সট আহো নাম্বাৰ 4 সো নাম্বাৰ 4 হৈ গ'ল ৰাহু এতিয়া ৰাহু যাৰ নাম্বাৰ 4 হয়তো মূলাং বা ভাগ্যাং 4 হয় তেওঁলোক অকনমান শৰ্ট টেম্পাৰ্ড হয় পটককৈ খং উঠি যাব পাৰে কাৰণ ৰাহু কি হয় অকল মূৰটো হয় ৰাহু কেতু যদি আপোনালোকে দেখিছে ৰাহু মূৰটো হয় কেতু অকল বডিটো হয় তো যিহেতু অকল মূৰটো থাকে তো মানে মাইণ্ড ৰিলেটেড কথা মানে মাইণ্ড ৰিলেটেড ইছ্যুজ অকনমান হৈ থাকে খঙাল হ'ব পাৰে এটা কথাই বাৰে বাৰে মাইণ্ডত চলি থাকিব পাৰে সেয়া ভাল কথা হ'ব পাৰে বেয়া কথা হ'ব পাৰে মানে এনেকুৱা হ'ব যে কিবা প্ৰব্লেম ফেচ কৰিছে বহুত টেনশ্যনত আছে কোনোবাই কিবা কৈ দিলে সেই বস্তুটোৱে মাইণ্ডত এনি টাইম চলি থাকে বা কোনোবাই যদি বহুত ভালকৈ কৈ দিলে সেই কথাটোৱে তেওঁলোকৰ মাইণ্ডত চলি থাকিব পাৰে ঠিক আছে অকনমান শৰ্ট টেম্পাৰটো থাকে ৰেবিলিয়াছ হৈ যায় কিন্তু তেওঁলোকে কথা কোৱাটো খুব ভাল সুইট টকাৰ বুলি কোৱা হৈছে চেলছ এণ্ড মাৰ্কেটিঙতো খুব ভাল আছে কোনোবা নাম্বাৰ 4 নাম্বাৰ 4 আছে ইয়াতে কোনোবা মোৰ ছাৰ মোৰো হয় ভাগ্যাং 4 হয় আচ্ছা ওকে মোৰো ভাগ্যাং 4 হয় ভাগ্যাং 4 হয় তেনেকুৱা আপোনাৰ মাইণ্ডত বহুত বেছি তাত চলি থাকে মানে কেতিয়াবা যদি ঘৰত কিবা এটা ইছ্যু হ'ল বা মায়ে বা ভাইটি কিবা এটা কথা ক'লে গোটেই দিনটো ৰাতিলৈকে সেইটো কথাই চলি থাকে তাৰমানে মাইণ্ডত তেনেকুৱা চলি থাকে আৰু কিবা কৰবাত গ'লো ভাল মেমৰি এটা থাকিলে সেইটো কেইদিনমানলৈকে চলিয়ে থাকিব তাৰমানে তেনেকুৱা হৈ থাকে মানে বেয়াটোও চলি থাকে ভালটোও চলি থাকে ভালটো চলি তেনেকুৱা থাকে তেনেকুৱা ওকে সো আৰু নাম্বাৰ 4 কি কৰিব পাৰে তেওঁলোকে কুকুৰক খুৱাব পাৰে ঠিক আছে স্যাটাৰডে এই কামটো কৰিব পাৰে কুকুৰক বিস্কুট খুৱাব পাৰে আৰু ৰাহু এনেকুৱা হয় যে তেওঁলোকে ৰাহু ৰিলেটেড মানুহবোৰৰ কেতিয়াবা হঠাৎ বেমাৰ হৈ যায় আৰু সেই বেমাৰটো সোনকালে ধৰা নপৰে টেষ্ট কৰিলেও ধৰা নপৰে তেওঁলোকে ডক্টৰৰ ওচৰত গ'লে ডক্টৰে পটককৈ ধৰিব নোৱাৰে সো তেনেকুৱা ধৰণৰ দেখা গৈছে সো যাৰ নাম্বাৰ 4 থাকে তেওঁলোকক মানে সাজেষ্ট কৰাই যে ভালকৈ তেওঁলোকে ট্ৰিটমেন্টবোৰ কৰিলে আৰু এই ৰেমেডিটো কৰিব পাৰে কি কৰিব পাৰে শনিবাৰে কুকুৰক খুৱাব পাৰে নাইবা কাউৰীক খুৱাব পাৰে ঠিক আছে ইয়াতেতো অকণমান হেৰি হিচাপত দিয়া আছে যে ব্ৰেড বা বিস্কুট গাখীৰত মিক্স কৰি পিনে খুৱাব লাগে বাট যদি তেনেকুৱা পচিবল নহয় তেতিয়াহ'লে কি কৰিব পাৰে তেওঁলোকে নিজৰ লগতে বিস্কুটৰ পেকেট ৰাখিলে ঘৰৰ পৰা ওলাই গ'ল ৰাতিপুৱা য'তে কুকুৰ দেখা পায় তাতে কুকুৰক খুৱাব পাৰে য'ত কাউৰী দেখে কাউৰীক খুৱাই দিব পাৰে সেইটো হ'ল ৰাহুৰ ৰেমেডি বহুত ভাল ৰেমেডি হয় আৰু মানে বহুত ভাল ৰিজাল্ট পোৱা যায় ঠিক আছে নাম্বাৰ 4 এইবোৰ ৰেমেডি হয় কেৰেক্টাৰিষ্টিকটো কৈছোৱে আগতে আৰু নাম্বাৰ 5 নাম্বাৰ 5 কোন কোন আছে 5 মূলাংক বা ভাগ্যাং মই আছো ছাৰ মন্ময়ূৰ শৰ্মা আৰু কোনোবা ভাগ্যাং আছে মোৰ ভাল ছাৰ ভাগ্যাং আছিলে মোৰ ভাই মই আছো ছাৰ বহুত আছে ঠিক আছে সো যিসকল নাম্বাৰ 5 হয় তেওঁলোকে কি ভাল পায় তেওঁলোকে মানে নিজৰ লাইফটো বেলেঞ্চ কৰি ভাল পায় তেওঁলোকে বেলেগৰ ইণ্টাৰফেয়াৰ সিমান এটা পছন্দ নকৰে নিজৰ কাম নিজে কৰিব নিজৰ ৰেসপন্সিবিলিটি নিজে ল'ব কিন্তু অকনমান লেজি হ'ব পাৰে ঠিক আছে সৰু ল'ৰা ছোৱালীৰ লগত এনেকুৱা হ'ব যে সৰু ল'ৰা ছোৱালীৰ নিচিনা ট্ৰিটমেন্ট কৰিব বয়সীয়াল মানুহৰ লগত পৰা বয়সীয়ালে হৈ যাব তো চবৰ লগতে মিলি যায় নাম্বাৰ 5 হয় তেনেকুৱা আপোনালোকৰ যাৰ 5 আছে 5 মূলাংক বা ছাৰ ভাগ্যাং হয় ছাৰ হয় হৈছে হয় ছাৰ Okay. হয় So ছাৰ number 5 5 কি ৰেমেডি কৰিব পাৰে নাম্বাৰ 5 মঙ্গলবাৰে তেওঁলোকে অকনমান মগু তিয়াই থৈ দিব পাৰে মঙ্গলবাৰে ৰাতি আৰু বুধবাৰে ৰাতিপুৱা চৰাই খুৱাই দিব পাৰে বহুত ভাল ৰেমেডি হয় নাম্বাৰ 5 বহুত গ্ৰোথ কৰে মানে কি হয় নাম্বাৰ 5 যিসকল হয় তেওঁলোকৰ লাইফটো এনেতো লাইফত চবৰে আপ ডাউন থাকে কিন্তু নাম্বাৰ 5ৰ লাইফটো এনেকৈ যায় ওপৰৰ ফালে গৈ আছে কেতিয়াবা অকনমান তলত আহিলে আকৌ ওপৰত যাব আকৌ অকনমান তলত আহিল কেতিয়াবা আকৌ ওপৰৰ ফালে গৈ থাকিব সো ওভাৰঅল লাইফটো তেওঁলোকৰ সদায় ওপৰৰ ফালে গৈ থাকে যদিহে নামত একো ইস্যু নাহে নাম যদি ঠিকে থাকে তেওঁলোকৰ লাইফটো এনেকৈ গৈ থাকে কিন্তু অকনমান লেজি হ'ব পাৰে সেইটোৰ কাৰণে তেওঁলোকক কোৱা হয় যাতে অকনমান এক্টিভিটি কিছুমান কৰি থাকে
যাতে এক্সাৰচাইজ ইনভলভ কৰি থাকে। আৰু স্পেচিয়েলি নাম্বাৰ 2 যিসকল আছে তেওঁলোকৰ যিহেতু বডিটো অকণমান ঠাণ্ডা হৈ থাকে, মানুহ যেনেকুৱা ঠাণ্ডা তেওঁলোকৰ হেল্থো অকণমান ঠাণ্ডা হৈ থাকে, তেওঁলোকক কোৱা হয় যে বডি যাতে ৱাৰ্ম কৰি ৰাখে, তেওঁলোকে যিমান পাৰে এক্সাৰচাইজ কৰি থাকিব লাগে। নাম্বাৰ 1ৰো তেনেকুৱা। নাম্বাৰ 1কো ছাজেষ্ট কৰা যে এক্সাৰচাইজ কিয় ছাজেষ্ট কৰে, তেওঁলোকৰ মানে বডিৰ ভিতৰত বহুত বেছি হিট জেনেৰেট হৈ থাকে। গৰম দিনত চাব নাম্বাৰ 1 মানুহ গৰম সহ্য কৰিবই নোৱাৰে, তেওঁলোকে পাৰিলে মানে AC লাগিব এনি টাইম, তেনেকুৱা হৈ থাকে স্পেচিয়েলি নাম্বাৰ 1। চ' কি হৈ যায়, তেওঁলোকৰ তেতিয়া স্কিনৰ অকণমান ইনফেকশ্যন হৈ যাব পাৰে গৰমত, বা স্কিনত কিবা এলাৰ্জি টাইপ ওলাব বা সৰু সুৰা কিবা ওলাব পাৰে। তো তেওঁলোকে যদি এক্সাৰচাইজ কৰে, সেই গৰমটো যদি বাহিৰ কৰে, তেওঁলোকৰ কাৰণে সেইটো এটা ৰেমেডি হৈ থাকে। ঠিক আছে, ইয়াৰ পিছত আহো নাম্বাৰ 5ৰ পিছত আহো নাম্বাৰ 6। কোন কোন আছে নাম্বাৰ 6? মই আছো মই ছাৰ। আছো, মোৰ ছোৱালীজনী আছে। মই 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 আছো, আছো ছাৰ। 6 কোন কোন আছে যোনে ডান্স ভাল পায়? মোৰ ছোৱালীজনীয়ে ভাল পায়। অ'কে, আপোনাৰ ছোৱালীটো ডান্স কৰে। অ আৰু আছে কোনোবা যোনে ডান্স ভাল পায়, হয়তো ডান্স কৰে বা ডান্স বহুত বেছি পছন্দ কৰে? মই ভাল পাওঁ ছাৰ। মোৰ ল'ৰাটো আছে ছাৰ, ডান্স ভাল পায় কিন্তু কৰি। মোৰ অ'কে, ল'ৰাটোৱে ইমান ভাল পায়, পাৰক নোৱাৰক কৰে আৰু। আচ্ছা। ত' অনিল কাপুৰ, তাৰপিছত অনিল কাপুৰটো চিয়ৰ নহয়, মাধুৰী দীক্ষিত, তাৰপিছত বহুত কোৰিঅ'গ্ৰাফাৰ, আই থিংক সৰোজ খান, তেওঁলোক চব নাম্বাৰ 6 হয়। ঠিক আছে, নাম্বাৰ 6টো হ'ল লাক্সাৰী নাম্বাৰ হয়। চ' তেওঁলোকে গ্লেমাৰ পচন্দ কৰে, তেওঁলোকে লাক্সাৰী বেছি পচন্দ কৰে। য'ত মানে হাত দিয়ে সেই বস্তুটো অকণমান ইউনিক হ'ব লাগিব, সেয়া কাপোৰে হওক, খেলনা বস্তু, মানে সৰু ল'ৰা ছোৱালী হ'লে কিন্তু মানে সেই বস্তুটো অকণমান কষ্টলিও হৈ যায়, মানে সৰু সুৰা হেৰিত হাত নপৰে, য'ত পৰিব তাৰমানে অকণমান কষ্টলি হৈ যায়। ঠিক আছে, তো নাম্বাৰ 6ৰ ৰেমেডি কি কৰিব পৰা যায় চাব। পাৰ্চনেলি মই কৈ আছো, নাম্বাৰ 6 কি কৰিব পাৰে, ভিনাছ মাউণ্ট, হাতত তেওঁলোকে 24 লিখিব পাৰে। একচুৱেলি নাম্বাৰ 6ৰ ঢেৰ ৰেমেডি আছে, বহুতবাৰ মইতো ৰিপিট কৰি থাকো, কৈ থাকো। নাম্বাৰ 6এ কি কৰিব পাৰে, তেওঁলোকে নিজৰ হাতত ইয়াতে 24 লিখি ৰাখিব পাৰে। এইটোতো চবেই লিখিব পাৰে, কাৰণ লাক্সাৰী চবেই পচন্দ কৰে, মানি ফ্ল' চবেই বিচাৰে। চ' ইয়াতে 24 বুলি লিখিব পাৰে। ব্লু কালাৰ পেনেৰে বুঢ়া আঙুলিৰ তলত, যিটো ভিনাছ মাউণ্ট বুলি কোৱা হয়, ইয়াতে 24 লিখিব। পাৰফিউম বেছিকৈ ইউজ কৰিব যিমান পাৰে। অ'কে, আৰু কাৰোবাৰ মনত আছে ভিনাছ ৰিলেটেড আৰু কি ৰেমেডি দিছিলো আগতে? কোনোবাই শ্বেয়াৰ কৰিব বিচাৰে ভিনাছ ৰিলেটেড ৰেমেডি? ছাৰ হোৱাইট গোলাপ কটন জলে ৰাখিব গা ধুব লাগে বেগত। দিছিলে। ৰাইট, চ' হোৱাইট কটন মানি বেগত ৰাখিব পাৰে, ফ্ৰাইডে ৰাখিব লাগিব। বগা কপাহ অকণমান মানি বেগত ৰাখিব লাগিব। আৰু ধৰক 1 মাহ মান ৰাখিলে, নেক্সট আকৌ 1 মাহৰ পিছত সেই কপাহটো চেঞ্জ কৰিব পাৰে। ঠিক আছে, আৰু য়েছ, আৰু বেডৰুমৰ ৰাতি ভৰি হাত বেডৰুমৰ ধুই ঘুমাব লাগে। বেডশ্বীট ৰেগুলাৰলি চেঞ্জ কৰিব লাগে, তেতিয়াও ভিনাছ ভাল হয়। আৰু ভৰি হাত ধুই পিনে যদি শুৱে ৰাতি, তেতিয়াও ভিনাছ ভাল হয়। জেন্টছৰ কাৰণে কি আছিল, জেন্টছে কি কৰিব পাৰে ভিনাছ ভাল কৰাৰ কাৰণে? যোৱাবাৰো কৈছিলো। ভৰি মালিচ কৰিব লাগে ছাৰ। মালিচ কৰিব লাগে ছাৰ। ৰাইট, চ' ৱাইফৰ যদি ভৰি মালিচ কৰে, তেতিয়াও ভিনাছ ভাল হয় হাজবেণ্ডৰ। ঠিক আছে, অ'কে। চ' পাৰ্চনেল ইয়াৰটো কৈ দিওঁ মই, পাৰ্চনেল ছাৰ ইয়াৰো এটা সৰু বহুত ল'ৰা অ'কে, মিউট হৈ গ'ল, আনমিউট কৰি ল'ব। ছাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে কি কৰিম, মানে 6 নাম্বাৰ? সৰু ল'ৰা ছোৱালীৰ কাৰণে এতিয়াতো পাৰফিউম দিব পাৰে, পাৰফিউম বেছিকৈ ইউজ কৰিব পাৰে। ছাৰ সেইটোতো কৰেই বাৰু, পাৰফিউমটো বেছিকে ইউজে কৰে। সেইটোৱে ৰেমেডি হ'ব এতিয়াৰ কাৰণে। বাকী মানে সৰু ল'ৰা ছোৱালী নৰ্মেলি এনেও খুব বেছি ধৰক ক্লাছ 10 নোপোৱালৈকে বহুত বেছি ৰেমেডি কৰোৱা নহয়। ক্লাছ 10, 11, 12 সেইখিনি সময়তহে ৰেমেডি কৰোৱা হয়। কাৰণ কি হয়, যিহেতু মাকৰ লগত থাকে বা মাকৰ অৰাত থাকে, চ' ডিপেণ্ড কৰে যে মাকৰ অৰাটো কেনেকুৱা, তেনেকুৱা হৈ থাকে। চ' যেতিয়া লাহে লাহে চাব, মানে সৰু থাকোতে অলমষ্ট একেই থাকে, ভালে থাকে, বদমাছি বেছি নকৰে। 11, 10 এইবোৰ পোৱাৰ পিছত কেৰেক্টাৰিষ্টিকবোৰ চেঞ্জ হৈ যায়। ঠিক আছে, চ' সেইকাৰণে মানে ৰেমেডিবোৰ সদায় অলপমান ডাঙৰ হোৱাৰ পিছতহে কৰোৱা হয়। ঠিক আছে ছাৰ। ছাৰ মোৰ ছোৱালীজনীৰ মূলাংক হ'ব লাগিছে 5 আৰু ভাগ্যাংশ 3। তেন্তে এই দুটা কেশৰৰ তিলকটো দিয়া যাব।
হয় দিব পাৰে আৰু মঙ্গলবাৰে মোক তিয়াই চৰাইক খুৱাব দিয়া যাব। দিব পাৰে আৰু স্যাৰ তই যে লিভাৰৰ প্ৰব্লেমৰ কথা কৈছিলে স্যাৰ, এইটো কিন্তু কিহৰ হয় তাই লিভাৰ নাম্বাৰ 3 যোনটো কৈছিল লিভাৰৰ হয় প্ৰব্লেম থাকে, এইটো হয় তাই মানে নাম্বাৰ অলপ 3 মানে কি হয় যিহেতু গুৰু নিচিনা হয় ন নাম্বাৰ 3 টো যিহেতু গুৰু হয় সো গুৰুৰ হুম, নিচিনা কেৰেক্টাৰিষ্টিক বোৰ ৰাখিবই লাগিব মানে হুম, কি হুম, হয় চাওক এতিয়া 9টা প্লেনেট থাকে 9টা প্লেনেট কোৱা হয় বিষ্ণুৰ অৱতাৰ হয় সো কোনো হুম, এটা প্লেনেট বেয়া নহয় আমি শনি গ্ৰহ কলেও সেই শনি মহাৰাজ বুলিয়ে কয় চাব বাহিৰত হুম, হুম, কিহৰ কাৰণে কোৱা হয় কাৰণ প্লেনেটছ বোৰে আমাক বেয়া কৰিব নোৱাৰে কেতিয়াও যদি হুম, আমি প্লেনেটৰ হিচাপত চলো তেতিয়াহ'লে চব ঠিকে থাকিব যদি হুম, হুম, প্লেনেটৰ হিচাপত নচলো তেতিয়াহ'লে প্ৰব্লেম ক্ৰিয়েট কৰে চ' নাম্বাৰ হুম, 3 যিহেতু গুৰু নিচিনা গুৰুসকল আগতে কেনেকুৱা আছিলে নন ভেজ খোৱা নাছিলে হুম, যিসকল হুম, ঋষি মুনি আছিলে চ' হুম, সেইকাৰণে কোৱা হয় নাম্বাৰ 3 যিমান পাৰে নিজৰ খোৱা লোৱাবোৰ যদি অকণমান হুম, অৰ্গেনিক হিচাপত ৰাখে ভেজ যদি বহুত বেছি ভালকৈ মানে ফ'ল' কৰিব পাৰে তেতিয়াহ'লে হুম। তেওঁলোকৰ হেল্থ ঠিকে থাকে এতিয়া তই চাব স্যাৰ মানে নাম্বাৰ 3 যদি কোনোবা জেন্টছ থাকে ডাঙৰ বয়সৰ যদি ধৰা ড্ৰিংকছ কৰা ষ্টাৰ্ট কৰে তেওঁলোকৰ হুম, অকল হেল্থ নহয় হেল্থ ৰিলেশ্যনশ্বিপ কেৰিয়াৰ মানি চব ইম্পেক্ট কৰে চব চাইডে প্ৰব্লেম আহিব হুম, 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 নাম্বাৰ 3 চাব যিকোনো মানুহ যদি হুম, হুম, ড্ৰিংকছ কৰে হুম, 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 তেতিয়া বহুত মানে লাইফটো বহুত প্ৰব্লেম ক্ৰিয়েট কৰে চ' তেনেকে নন ভেজো এভইড কৰিব লাগে নাম্বাৰ 3 হুম, এভইড হুম, কৰিব নোৱাৰিলেও যিমান কমাব পাৰে কমাব লাগে হুম। আৰু এইটো ৰেমেডি কৰাই দিব নাম্বাৰ 3 ৰেমেডিটো মোলাং তাই স্যাৰ হেৰি 5 5 to 5ৰ ইম্পেক্টটো থাকিব 3ৰ ইম্পেক্টটো থাকিব দুটা ৰেমেডি কৰাই দিব পাৰে কৰিব লাগিব ন স্যাৰ? ঠিক আছে, থেংক ইউ। এতিয়া আহো পাৰ্চনেল ইয়াৰ বাকী নাম্বাৰবোৰো মই দেখুৱাম মই বুজাই দিম মই পাৰ্চনেল ইয়াৰটো কেনেকৈ কেলকুলেট কৰা হয় পাৰ্চনেল ইয়াৰৰ কাৰণে প্ৰথমতে আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো লিখিব ধৰক এতিয়া বাইদেউটোৱে দিওঁ 2/2/2024 গোটেই নাম্বাৰবোৰ প্লাছ কৰিম ভাগ্যাং যেনেকৈ আমি কেলকুলেট কৰোঁ ঠিক আছে এইটো যদি প্লাছ কৰোঁ কিমান হ'ব ময়ূৰী বাইদেউ আনমিউট কৰি ল'ব কিমান হ'ব 27 নহয় 27 27 নাহে এইখিনি যদি প্লাছ কৰোঁ 4 + 2 6 6 + 2 8 8 + 2 10 10 + 2 12 So 1 + 2 3 হ'ব আপোনাৰ পাৰ্চনেল ইয়াৰ ঠিক তেনেকে চবে নিজৰ নিজৰ পাৰ্চনেল ইয়াৰটো লিখি ল'ব কিমান হয় কিমান ওলাই মই ওপৰত যিটো এক্সাম্পল এটা দিছো 3/2/2024 তো আজি যদি কাৰোবাৰ বাৰ্থডে হ'ল হয় তেতিয়াহ'লে তেখেতৰ পাৰ্চনেল ইয়াৰ হ'ল হয় 4 তো ঠিক তেনেকুৱা আপোনালোকৰ চবৰে পাৰ্চনেল ইয়াৰ এটা আছে কিমান হ'ব 1ৰ পৰা 9লৈকে ওলাব পাৰ্চনেল ইয়াৰ চবৰে মই জেনেৰেল হিচাপত কৈ দিওঁ আপোনালোক ঠিক আছে যিবোৰ পাৰ্চনেল ইয়াৰ 1 হ'ব 5 হ'ব 6 হ'ব সেয়া আমি ক'ব পাৰোঁ গুড ভাল পাৰ্চনেল ইয়াৰ 2 তাৰপিছত 7 9 এভাৰেজ হিচাপত ল'ব পাৰোঁ আৰু 4 আৰু 8 আৰু 3টোকো আমি এভাৰেজ হিচাপত ল'ব পাৰোঁ ঠিক আছে আৰু যদি পাৰ্চনেল ইয়াৰ কাৰোবাৰ 4 আৰু 8 আছে তেতিয়াহ'লে এই বছৰটো অকণমান অবষ্টিকলছ আহিব ঠিক আছে এইটো জেনেৰেল হিচাপত কিন্তু ডিপেণ্ড কৰে এতিয়া ডেট অফ বাৰ্থ হিচাপতো থাকে মানে মূলাংক হিচাপতো কিছুমান বছৰ খুব ভাল ঠিক আছে মূলাংক হিচাপত এতিয়া কিছুমানৰ কাৰণে পাৰ্চনেল ইয়াৰ যদি 8ও আহে তেওঁলোকৰ কাৰণে ভাল মূলাংক হিচাপত কাৰোবাৰ যদি 4 আহে তেওঁলোকৰ কাৰণেও পাৰ্চনেল ইয়াৰ ভাল অ'কে চ' সেই বস্তুটো ডিপলি যেতিয়া আমি এডভান্স লেভেলত পঢ়িম তেতিয়া কৈ দিম বাৰু তাতে যিসকলে এনৰলমেণ্ট কৰিব বাট নৰ্মেল হিচাপত যদি আমি চাওঁ অলমষ্ট চবৰে কাৰণে 1 5 6টো ভাল 4 and 8 অকণমান অবষ্টিকলছ লৈ আহে 3 2 7 9 এভাৰেজ খুব এটা ভালো নহয় খুব এটা বেয়াও নহয় খালি যাৰ 7 আহে তেওঁলোকে অকণমান হেল্থৰ ইছ্যুজ আহিব পাৰে তেওঁলোকে অকণমান কেয়াৰফুলি থাকিব অ'কে চ' হেল্থ যদি ইছ্যু থাকে ছেইম অশ্বিনা আৰু 319 আপোনালোকে চেণ্টিং কৰিব বুজি পাইছে চবে ওলাব পাৰিছে নিজৰ পাৰ্চনেল ইয়াৰ পাৰিছো স্যাৰ। পাৰিছো ছাৰ পাৰিছো ছাৰ ত' পাৰ্চনেল ইয়াৰ হিচাপত যদি আমি কামবোৰ কৰোঁ চাব এতিয়া যেনেকুৱা ধৰক আমি যাৰ নাম্বাৰ 3 পাৰ্চনেল ইয়াৰ আহে মানে যোৱা বছৰ ক্লাইণ্ট এগৰাকীক চাই দিছিলোঁ
তেওঁৰ পাৰ্চনেল ইয়াৰ 3 আছিলে আৰু তেওঁ বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছিলে পাৰ্চনেল ইয়াৰ 3 যদি আমি বিজনেছ ষ্টাৰ্ট কৰোঁ পাৰ্চনেল ইয়াৰ 3 তেতিয়াহ'লে বহুত লছেছ আহে পাৰ্চনেল ইয়াৰ 3 কোনো ধৰণৰ বিজনেছ ষ্টাৰ্ট কৰা নাযায় কেৰিয়াৰৰ কাৰণে ভাল এডুকেশ্যনৰ কাৰণে ভাল কিন্তু সেই বছৰটোত বিজনেছ ষ্টাৰ্ট কৰিব নালাগে চ' তেখেতে বিজনেছ ষ্টাৰ্ট কৰিছিলে আৰু সেই বছৰটো ফেইল হ'ল চ' নিউমাৰলজি মেইনলি কি হয় বহুতে ভাবে যে নিউমাৰলজি চোৱাৰ পিছত ভয় খাব লগা মানে বস্তু কিবা থাকে বহুতে এইটোকে কপালত যিটো লিখা আছে সেইটোৱে হ'ব তেনেকুৱাও নহয় কপালত লিখা আছে কাৰণে আপোনালোকে আজি নিউমাৰলজিৰ সেই লিংকটো পাইছে আপোনালোকৰ ওপৰতে ডিপেণ্ড কৰে সেই লিংকটোত ক্লিক কৰিব নে নকৰে চ' ঠিক তেনেকে নিউমাৰলজি হিচাপত আমি গম পাম যে এই বছৰটো কেনেকুৱা যে এই বছৰটো অকণমান বাধা আহিব এতিয়া সেইটোৰ ওপৰত ডিপেণ্ড কৰিব যে আপুনি সেই কাম কৰিব নে নকৰে চ' 3 মানে বিজনেছ ষ্টাৰ্ট কৰিব নালাগে ডিচিশ্যনটো আপোনাৰ ওপৰত থাকিব যে বিজনেছ কৰিব নে নকৰে যদি বিজনেছ কৰে ফেইল হ'বই যদি বিজনেছ নকৰে সেইদিনাখন আগতে মানে যি কাম কৰিছিল তেনেকৈ চলাই গৈ থাকে ঠিক আছে চ' ঠিক তেনেকৈ প্ৰত্যেকটো যেনেকৈ বহুতে বিয়াৰ কথা ভাবি থাকে বাট বিয়া ঠিক হোৱাৰ পিছতো সেই বছৰটোত বিয়া নহয় তো পাৰ্চনেল ইয়াৰ হিচাপত আমি গোটেইবোৰ চাব পাৰোঁ নিজৰ জব কেতিয়া হোৱাৰ চান্স থাকে বিয়াৰ ৰিলেশ্যনশ্বিপ এইবোৰ কেতিয়া হোৱাৰ চান্সেছ থাকে কনচিভিঙৰ কাৰণে বহুতে ট্ৰাই কৰি থাকে পাৰ্চনেল ইয়াৰ যেতিয়া আহিব তেতিয়াহে কনচিভিং হ'ব সেয়া দুইজনৰে চাব লগা থাকে মানে হাজবেণ্ড ৱাইফ দুইজনৰে চেক কৰা হয় অ'কে চ' পাৰ্চনেল ইয়াৰ খুব ইম্পৰ্টেণ্ট থাকে পাৰ্চনেল ইয়াৰ হিচাপত যদি আমি কামবোৰ কৰোঁ ছাকচেছ হ'ব পাৰ্চনেল ইয়াৰ দেখিছোঁ যে প্ৰব্লেম আছে বাধা আহি আছে তেতিয়াহ'লে কামবোৰ ষ্টপ কৰি দিয়া হয় ঠিক আছে নাম্বাৰ 7ৰ এইটো নাম্বাৰ 7 যাৰ যাৰ নাম্বাৰ 7 হয় এবাৰ ক্লিয়াৰিফাই কৰিব স্পেচিয়েলি যিসকলৰ ভাগ্যাং বা মূলাং 7 হয় তেওঁলোকৰ ডিঙিৰ অকণমান প্ৰব্লেম থাকে থ্ৰু আউট দ্য ইয়েৰ এনেকুৱা নহয় যে অকল ঠাণ্ডাৰ দিনতে তেওঁলোকৰ প্ৰব্লেম হ'ব পাৰে যেনেকুৱা মোৰ দেখিছে মোৰ 7 হয় চ' মানে থ্ৰু আউট দ্য ইয়েৰ অকণমান ঠাণ্ডা লাগিলে কাহটো আহি যায় অ'কে চ' যাৰ যাৰ নাম্বাৰ 7 আছে এবাৰ ক্লিয়াৰ কৰিব তেওঁলোকৰ হয়তো ENT ৰিলেটেড প্ৰব্লেম মানে ডিঙিৰবোৰ কাহ ডিঙিৰ হয়তো অকণমান পেইন থাকিব পাৰে বা কিবা না কিবা ENT ৰিলেটেড অকণমান প্ৰব্লেম হৈ থাকে তো যাৰ 7 আছে এবাৰ জনাব ছাৰ হয় ছাৰ মোৰ ছোৱালীৰ ছাৰ মোৰ তেনেকুৱা ছাৰ প্ৰব্লেম মোৰো ছাৰ 12 মাহীয়া কাহ আছে মোৰো ছাৰ 7 আৰু পাৰ্চনেল ইয়াৰ 3 কি হৈ আছে অ'কে অ'কে আমাৰ তো এতিয়া মোৰ লগৰ মোকো 7 বহুতে সোধে এতিয়া হিলিং কৰি আছো তথাপিও কাহ হৈ আছে উপায় নাই নাম্বাৰ 7ৰ ইম্পেক্ট থাকিবই তাৰমানে অকণমান অ'কে চ' ইয়াৰ ৰেমেডি হিচাপত কি কৰিব পাৰে যাৰ নাম্বাৰ 7 থাকে তেওঁলোকে মাফলাৰ ইউজ কৰিব পাৰি ঠাণ্ডাৰ দিনতো পাৰি বাট যেতিয়া এতিয়া গৰম দিন আহে তেতিয়াতো উপায় নাই অৰবিন্দ কেজৰিৱাল তেখেতক দেখিব মাফলাৰ এখন থাকেই ডিঙিত ঠিক আছে অ'কে হয় দীপ্তি বাইদেউ আনমিউট কৰি ল'ব ছাৰ পাৰ্চনেল ইয়াৰ 3 আৰু মূলাং 3 থাকিলে কিবা হেৰি হ'বনে তেতিয়াহ'লে সেইটো ক'ব পৰা যাব যাৰ মূলাং 3 হয় আৰু যদি পাৰ্চনেল ইয়াৰো 3 হয় বছৰটো ভালে যাব এভাৰেজতকৈ অকণমান ভাল যাব কিন্তু চেম বিজনেছ ষ্টাৰ্ট কৰিব নালাগে আচ্ছা কিবা আপোনাৰ ৰেমেডি 3 নেকি মোৰ ছাৰ পাৰ্চনেল ইয়াৰ মূলাং 3 দুটাই 3 থাকে ইমেজিনেশ্যন বহুত কৰি থাকে ইমাজিনেশ্যন বহুত চলে 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 ক্ৰিয়েটিভিটি খুব ভাল যাৰ নাম ডাবল 3 থাকে স্পেচিয়েলি যিসকল ডাইৰেক্টৰ থাকে মুভি ডাইৰেকশ্যন যে কৰে যে তেওঁলোকৰ 3 থাকিবই ডাবল 3ও থাকিব পাৰে আৰু এতিয়া ৰেমেডি থাকে বাট সেইটো পাৰ্চনেল ইয়াৰ হিচাপত মানে থাকে চব পাৰ্চনেল ইয়াৰৰ ৰেমেডি থাকে এতিয়া মই আপোনাৰটো কৈ দিলে বাকী চব নাম্বাৰৰ মই ৰেমেডি ক'ব লাগিব আৰু ছাৰ মোৰ গ্ৰীডতটো ডাবল 3 আছে হুম, হুম, ডাবল 3 হয় আপুনি মোক য়েল্ল'টো অলপ কম পিন্ধিব দিছিলে য়েল্ল' হয় কম আৰু হেৰি জুপিটাৰ স্পেলটো অলপ কম কৰিব দিছিলে মানে হয় আগতেই কৈছিলে যেতিয়া নিউমাৰলজি শিকি আছিলো হুম, এতিয়া হুম, হুম। জুপিটাৰ স্পেল কৰিলে কিবা হেৰি হ'ব নেকি ধৰক এই নাই ইমান ইম্পেক্ট নহয় মানে প্ৰেয়াৰ হিচাপত কৰিব পাৰি ইমান একো প্ৰব্লেম নাই কাৰণ আপুনি উইকলি কৰি গৈ আছেতো চ' ডাবল 3ৰো বহুত ইম্পেক্ট নহয় বাট 333 আহিলে ইছ্যু হৈ যায় অকণমান প্ৰব্লেম আহি যায় চ' আচ্ছা ডাবল আচ্ছা 3 হিচাপত বহুত বেছি আপুনি য়েল্ল' কালাৰ পিন্ধিব নালাগে নৰ্মেল হিচাপত অকেজনেলি পিন্ধিব পাৰে ঠিক আছে ছাৰ হয় মীনাক্ষী বাইদেউ হয় ছাৰ মোৰ গ্ৰীডত 111 আহিছিলে ছাৰ কিবা অসুবিধা হয় নেকি কথা বহুত কয় কওঁ চাগে চান্স পালে সেইটোৱে থাকে যে মানে 111 থাকিলে কেতিয়াবা কোনোবা ভুল বুজিব পাৰে আপুনি হয়তো ঠিকে ক'ব পাৰে কিন্তু মানুহজনে অকণমান ভুল বুজিব পাৰে হয় ছাৰ সেইটো হয়
এইটো আহি যায় ট্ৰিপল ওৱানত ত' ওৱানৰ থাকে ৰেমেডি থাকে ত' সেইটো হ'ব ছাৰ কৰিলো অ'কে চ' যাৰ যাৰ ট্ৰিপল ওৱান আছে চাবই তেওঁলোকে কথকো বুলি কোৱা হয় তেওঁলোকে বহুত কথা কয় ঠিক আছে খালি এনেকুৱা হৈছে যে নিজৰ ফ্ৰেণ্ড চাৰ্কেল কৰবাত বিয়াত গৈছে চিনাকি মানুহ পাইছে বহুত কথা পাতিলে কিন্তু তাত যদি কোনোবা এজন মানুহ আহি গ'ল যাক চিনি নাপায় তেতিয়াহ'লে সেই কথাটো বন্ধ কৰি দিয়ে ইন্ট্ৰভাৰ্ট হৈ যায় তেতিয়া তেনেকুৱা হৈ যায় অ'কে নাম্বাৰ 7ৰ ৰেমেডি লিখি ল'ব নাম্বাৰ 7ৰ ৰেমেডি থাকে যে তেওঁলোকে কুকুৰক খুৱাব লাগে ঠিক আছে এনেও চব নাম্বাৰ আছে নাম্বাৰ 1ৰ পৰা নাম্বাৰ 9 চবেই এইটো ৰেমেডি চবেই কৰিব পাৰে কুকুৰক খোৱাটো বা চৰাইক যদি খুৱাই বহুত ভাল থাকে স্পেচিয়েলি নাম্বাৰ 7ৰ কাৰণে কুকুৰক খোৱাটো বেছি ভাল থাকে কাৰণ নাম্বাৰ 7ৰ কি হয় নাম্বাৰ 7ৰ লাইফত অকণমান হ'লেও এবাৰ হ'লেও লাইফত মানে ইমোচনেলি এটা বহুত ডাঙৰ ঝটকা লাগে স্পেচিয়েলি নাম্বাৰ 7ৰ আৰু যাৰ ডাবল 7 থাকে তেওঁলোকে এইটো ৰেমেডি কৰিবই কিয় কৰিব ডাবল 7 থাকিলে তেওঁলোকক নিজৰ মানুহে ঠগায় আৰু যদি কাৰোবাক পইচা দিয়ে সেই পইচাটো পোৱাৰ চান্স একদমেই নাথাকে কোন কোন আছে ডাবল 7 দীপজানী বাইদেউ ডাবল 7 মোৰ 7 ছাৰ মোৰ ছোৱালী মূলাং আৰু ভাইটিৰ 7 অ'কে মই আছো ছাৰ মোৰ গ্ৰেডত 777 হয় তো 7 মানে তেনেকুৱা ডাবল 7 777টোৰ বস্তুটো বেলেগ হৈ যায় বাট ডাবল 7ত আপোনালোকে চকু বন্ধ কৰি দিব পাৰে যে তেওঁলোকে যদি কাৰোবাক পইচা দিছে সেই পইচাটোতো ঘূৰাই পোৱাৰ আশা কমে থাকে নোপোৱাৰ নিচিনা হয় মানে দিয়াৰ পিছত ভাবি ল'ব যে মই এইটো দি দিলো আৰু মই নাপাওঁ ঠিক আছে আৰু তেওঁলোকক মানে যাৰ ওপৰত বহুত বিশ্বাস কৰে নিজৰ যিটো ফ্ৰেণ্ড চাৰ্কেল থাকে সেই ফ্ৰেণ্ড চাৰ্কেলে মানে ঠগোৱাৰ চান্স থাকে আৰু তেখেতে মানে পাৰ্চেণ্ট আপোনাৰ ভইচ একদম ব্ৰেক হৈ আহি আছে অ'কে চ' ডাবল 7ৰ এইটো বস্তু দেখিব তেওঁলোকৰ অকণমান হেল্থৰ ইছ্যু বেছিকৈ থাকে হয় চেমচাং 4 আৰু 8 দুইটা পৰিছে ভাগ্যাংক 8 আৰু পাৰ্চনেলিটিৰ 4 দুইটা অবষ্টেকলছ অ'কে নাম্বাৰ পৰিছে মই মোৰ যেতিয়া ইউটিউব চেনেলটো মানে মনিটাইজ হৈছিলে বা অকণমান ফেমাছ হ'ব ধৰিছিলে তেতিয়া মোৰ পাৰ্চনেল ইয়াৰ 4 আছিলে ঠিক আছে চ' সেইটো এটা হিণ্ট দি থৈ দিলো অবষ্টেকল থাকিলেও সেই বস্তুটো আমি ইউটিলাইজ কৰিব পাৰোঁ থ্ৰু নিউমাৰলজি অ'কে 8 অবষ্টেকল হয় কিন্তু হিমন্ত বিশ্ব শৰ্মা CM হৈছিলে যেতিয়া পাৰ্চনেল ইয়াৰ তেখেতৰ 8 চলি আছিলে ত' সেইকাৰণে আমি প্লেনেটছৰ হিচাপত যদি আমি কামবোৰ কৰা ষ্টাৰ্ট কৰোঁ সেইবোৰ আমি পজিটিভ হিচাপত আনিব পাৰোঁ ঠিক আছে অ'কে ত' নাম্বাৰ 7ৰ হৈ গ'ল যে কুকুৰক খুৱাব পাৰোঁ চৰাইকো খুৱাব পাৰে বহুতে এইটো ৰেমেডি দিয়ে যে কেইটো তেওঁলোকে চৰাইক খুৱাব পাৰে নাম্বাৰ 8 ত' যাৰ নাম্বাৰ 8 হয় মূলাং বা ভাগ্যাং তেওঁলোক বহুত চিম্পল মানুহ হয় চিম্পল ক'ব গ'লে তেওঁলোকে নিজৰ লাইফষ্টাইলটো বহুত চিম্পল কৰিয়ে ৰাখে খালি দিলে হয় তেওঁলোকৰ লাইফত এইটো হৈছে যে সোনকালে কামবোৰ নহয় কামবোৰ কৰোঁ বুলি ভাবে সময়ত কামবোৰ হৈ নাহে অকণমান দেৰি হৈ যায় তেওঁলোকৰ এটা ইছ্যু সেইটো থাকে বাট যেতিয়া দেৰিকৈ হয় তেতিয়া কিন্তু তেওঁলোকৰ কামবোৰ বহুত ভালকৈ হয় শনিয়ে কিন্তু পইচাও দিয়ে মানে যি পইচা পাৰ্মানেণ্টলি থাকে এনেকুৱা নহয় যে দিছে আকৌ লৈ গ'ল তেনেকুৱা নহয় দেৰিকৈ পইচা পাব বাট কিন্তু যেতিয়া পায় বহুত বেছিকৈ দিয়ে আৰু তেওঁলোকে মানে সেই সৎ পথত থাকিব লাগিব 8 নম্বৰ মানুহে কেতিয়াও তেৰা বেকা কৰিব নোৱাৰে 8 নম্বৰ মানুহ যদি তেৰা বেকা কৰা ষ্টাৰ্ট কৰে বহুত সোনকালে তেওঁলোকে ফলবোৰ পাই যায় একদম চিধা ৰাস্তাতে চলিব লাগিব তেওঁলোকে আৰু ৰিজাল্ট দিলে হ'ব পাৰে কিন্তু বহুত ভাল ৰিজাল্ট পায় বহুত ভালকৈ তেওঁলোকে মানে ফলবোৰ পায় সেইটো হ'ল নাম্বাৰ 8 এতিয়া যাৰ নাম্বাৰ 8 আছে মূলাং বা ভাগ্যাং তেওঁলোকৰ 8 হয় তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে দান কৰিব পাৰে কি দান কৰিব তেওঁলোকে সৰিয়হ তেল তিলো দান কৰিব পাৰে ঠিক আছে তিল দান কৰিব পাৰে কলা কাপোৰ দান কৰিব পাৰে তাৰপিছত মাটিমাহৰ দাইল সেয়া দান কৰিব পাৰে কিন্তু শনিবাৰে দান কৰিব লাগিব অ'কে দুখীয়া মানুহক দান কৰিব পাৰে খুব ভাল তাৰপিছত লোহাৰ টাৱা দান কৰিব পাৰে অ'কে এইটো বছৰ যিহেতু 2024 হয় ন 2024 বছৰটো আমি যদি প্লাছ কৰোঁ 8 ওলাই 2024 right 2 plus 2 plus 4 8 আহে তো এইটো বছৰটো শনিৰ বছৰ ঠিক আছে
চ' শনি হিচাপত এইটো বছৰ আমি এটা ৰেমেডি কৰিব পাৰোঁ, যিটো ৰেমেডি মই এতিয়া বাৰু অফ ৰেকৰ্ডিং দি দিওঁ। ইণ্টাৰেষ্ট মই নাজানোৱে এই একদম স্কুলৰ মেডামে যেতিয়া মাতি কল তেতিয়াহে গম পালো তাই মিউজিকতো মানে তাৰ গলটো ভইচটো ভাল আছে বুলি। তেতিয়া ছাৰ মিউজিক মেমে নিশিকোৱাকৈ এটা কিছুমান নিজে আয়ত্ব কৰি থাকে এনেকুৱা ছাৰ। কিন্তু ছাৰ ভয় লাগে তাইৰ অলপমান পাইলছৰ প্ৰব্লেম, সৰুতে 3 বছৰ মানৰ পৰা অলপ গম পালো পাইলছৰ। সেইটো ৰেমেডি সেইটো কৰাই কাৰণে দিব, অলপমান একো নাই, ৰেমেডি কৰালে ঠিক হৈ যাব এইটো। ছাৰ মাংস খোৱাটো বাধা, কিন্তু তাই মাংস খাই বহুত ভাল পায়, সেইটো একদম বিৰাট কণ্ডিশ্যনটো নাই কিবা হৈ সেইটোতো থাকে কৰিবই লাগিব, উপায় নাই, তাকেতো ছাৰ। সেইটো বহুত বেয়া, সেইটো কৰিব। হয়, মালবিকা বাইদেউ আনমিউট কৰি দিব। মোৰ ছাৰ মূলাংক 8 ভাগ্যাংক 8 আৰু এই বছৰটো হৈছে 8, তো সেই হিচাপত কওকচোন। আছে, ষ্ট্ৰাগল আছে এইটো বছৰ। মোৰ অকল হেৰি বছৰ বুলি নকয়, একচুৱেলি আপোনাৰ ষ্ট্ৰাগল আছেই চাগে, আৰু জিদিও বহুত হয় আপুনি। মোৰ 26 ফেব্ৰুৱাৰী 1978 হ'ব, মই তেনেকে উলিয়াইছো। 8888ত অকমান ষ্ট্ৰাগল আহিব। মায়ুৰী বাইদেউ। ছাৰ যদি মূল্যাংক হয় 1 আৰু ভাগ্যাংক 6, পাৰ্চনেলি যদি 7 হয়, তেতিয়া ছাৰ ব্যৱসায় কৰিবলৈ বাধা আহিব নেকি? নৰ্মেলি 7ত আমি বিজনেছ ছাজেষ্ট নকৰোঁ। 7ত এইবছৰ নহ'ব মানে? কৰিলেও মানে নৰ্মেল এভাৰেজ হিচাপত যাব, বাট ষ্টাৰ্ট নকৰাটো ভাল। ঠিক আছে। চ' এতিয়া আহোঁ লাষ্ট নম্বৰ 9। নম্বৰ 9 মানে মংগল, আৰু যিসকল মংগল নম্বৰ 9 মূলাংক ভাগ্যাংশ, তেওঁলোকেও বহুত ক'ব গ'লে মানুহক হেল্প কৰি খুব ভাল পায়। যাৰ নম্বৰ 9 থাকে মূলাংক বা ভাগ্যাংশ, তেওঁলোকে মানুহক হেল্প কৰি ভাল পায়, বহুত মুডি হয় তেওঁলোকে, আৰু যিটো ডিজাৰ্ভ কৰে সেইটো বস্তু লাগিবই লাগিব, যিয়ে নহওক কিয় মানে। আৰু তেওঁলোকক সোনকালে কোনো মানুহ ধৰিব নোৱাৰে, আনপ্ৰেডিক্টেবল বুলি কোৱা হয়। ত' নম্বৰ 9 মানুহবোৰে কি কৰিব পাৰে, তেওঁলোকে হনুমান মন্দিৰত গৈ পিনে তাতে ৰঙা বস্তু দান কৰিব পাৰে, হনুমানজীক মানিব পাৰে, মংগলবাৰে হনুমান চালিচা পঢ়িব পাৰে, আৰু সেন্দুৰ বা যিটো চামেলি অইল বুলি কোৱা হয়, জেচমিন অইল, সেয়া তাত গৈ পিনে দান কৰিব পাৰে। ঠিক আছে, চ' এয়া হ'ল আমাৰ 9টা প্লেনেটৰ গোটেই ৰেমেডি 1ৰ পৰা 9লৈকে। এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছো যে যিটো কোৰ্চ আমি ষ্টাৰ্ট কৰিব গৈ আছো, সেই কোৰ্চটোৰ কণ্টেণ্টবোৰ কি হয়। অ'কে, তাৰ আগতে এটা বস্তু কওক, মানি ৰিলেটেড যিটো ফৰ্মুলা, বহুত আগতেও মই এবাৰ দেখুৱাইছিলোঁ। মানি যিটো ফৰ্মুলা হয়, মানিৰ ফৰ্মুলা কোৱা হয়, মানে মানি যদি আমি আৰ্ণ কৰিব বিচাৰিছো, মানিৰ কাৰণে সদায় সেই টাইম লাগিব, এটাতো টাইম দিবই লাগিব, দেন কিবা এটা স্কিল, কাৰেজ আৰু মাৰ্কেটিং। ঠিক আছে, টাইম চবৰে হাতত চেম 24 ঘণ্টাই থাকে। এতিয়া চাব, কোনোবাই এটা অফিচত 8 ঘণ্টা কাম কৰিছে, তেওঁৰ লগৰ এজন আছে, তেখেতৰ 8 ঘণ্টা কাম কৰি আছে, কিন্তু দুইজনৰে চেলাৰী বেলেগ। এজনে হয়তো 10,000 পাই আছে, কিন্তু এজনে তাতকে অকণমান বেছি পাই আছে। কিহৰ কাৰণে হয় এইটো? এনেকুৱা কিয় হয় যে এজনে স্কুলতো দেখিব টিচাৰ, কোনোবা টিচাৰ এজন আছে এটা চেলাৰী, আন এজন টিচাৰ আছে বেলেগ এটা চেলাৰী। কিহৰ কাৰণে? তেখেতৰ স্কিলৰ স্কিলৰ কাৰণে, কাৰণে স্কিলৰ কাৰণে মেইনলি স্কিল। স্কিল স্কিল এতিয়া জবত চাব স্কিল গ'লে হয়তো তেখেতৰ এক্সপিৰিয়েঞ্চো বহুত বেছি আছে। যিমান এক্সপিৰিয়েঞ্চ হৈ থাকে, হয় স্কিলবোৰ কি হৈ থাকে, ডেভেলপ হৈ থাকে। ৰাইট, চ' যিটো এমাউণ্ট, এতিয়া ধৰক চবৰে এটা মান্থলি বাজেট থাকে, আপোনালোকৰ চবৰে এটা মান্থলি বাজেট আছে, ঘৰখন চলাবৰ কাৰণে ইমান এটা এমাউণ্ট এটা লাগে। চ' যিটো এমাউণ্ট আপোনালোকে বিচাৰি আছে, সেই এমাউণ্টটো পোৱাৰ কাৰণে সময়টোতো ঠিকেই আছে, কিন্তু সেই স্কিলটো আপোনালোকৰ ওচৰত আছে নে নাই? কাৰ ওচৰত? এতিয়া বহুতে অলৰেডি নিউমাৰলজি, এষ্ট্ৰলজি, হিলিং কৰি তেওঁলোকে এতিয়া আৰ্নিং কৰি আছে। বহুতে অলৰেডি এইবাৰ চাগে জইনো কৰিছে, তেওঁলোকে দেখিছে, মই গ্ৰুপত দেখুৱাইছিলোঁ। চ' ইয়াতে আৰু কোন কোন আছে যোনে গম পায় যে মোৰ মান্থলি ইনকাম এটলিষ্ট মোক ইমানখিনি লাগে, বাট মই ৰাস্তাটো গম নাপাওঁ যে মোৰ ওচৰত সেই স্কিলটো আছে নে নাই, সেই বস্তুটো মই চিয়ৰ নহয়। কোন কোন আছে যোনে চিয়ৰ যে নিজৰ স্কিল গম পায়, আৰু কোন কোন আছে নিজৰ স্কিলটো গম নাপায়? মই ছাৰ গম পোৱা নাই মোৰ স্কিলটো। অ'কে, আৰু ময়ো গম পোৱা নাই। হয় ছাৰ, ময়ো পোৱা নাই।
মই পাইছো মই গম পোৱা নাই মই পাইছো স্যার ওকে পংকজ দা বা আছে নে নাই পংকজ দা যদি আছে আপুনি এবাৰ আনমিউট কৰি দিব আছে পংকজ দা আনমিউট কৰি ল'ব হয় স্যার মানে মই এফালে আছিলো যে সেইকাৰণে অন কৰিব পৰা নাছিলো হয় কোনো কথা নাই মই তাকে চেক কৰিছিলো আছে নাই আপুনি তো আপুনিও হয় কৰিছিলে যোৱা বেটছত নিউমেৰলজি কৰিছিলে তো স্কিল এটা আপুনি ডেভেলপ কৰিছে হয় চ' সেইটো হয় ইনভেষ্ট স্যাৰ কৰাৰ পিছত এতিয়া বৰ্তমান মানে আপুনি আৰ্নিং হয় কিমান কৰিলে থ্ৰু নিউমেৰলজি হয় হয় মই স্যাৰ এতিয়ালৈকেতো বহুত টাইমটো বহুতে কম দিছো বিজি কমেই থাকো দিছে কাৰণে হয় তথাপি একদম চিম্পলি মই মিনিমামটো 17,000 মানটো স্যাৰ হৈছে ওকে আৰু কেইমাহ হ'ল আপোনাৰ শিকা আৰু অলপ যদি টাইম দিব পাৰোতো বহুত ভাল হ'ব আপুনি হয় স্যাৰ লাষ্ট বেটছত কৰিছিলে কেইমাহ হ'ল শিকা 3-4 মাহ হ'ল চাগে হয় হয় 3-4 মাহ হৈছে হয় কিন্তু মই ভালকে মানে প্ৰেক্টিচ কৰা আদাৰ্চৰ চোৱা মানে 2 মাহ মানে হৈছে ষ্টাৰ্ট কৰা আচ্ছা 2 মাহত ওকে হয় হয় 2 মাহতটো মানে মিনিমাম 17,000 কৰ্চ কৰিছে স্যাৰ আচ্ছা অনলি আচ্ছা নিউমাৰলজি হয় ঠিক আছে আৰু মইতো ঠিক টাইমো আছে খুব কম দিয়া হৈছে অকণমান যদি জাষ্ট আৰু অলপ যদি ভালকে টাইম দিলে স্যাৰ বহুত ধুনীয়াকে কৰিব পাৰি আৰু অলপ বেছি সেইটোৱে যিটো আৰু মই মই ফৰ্মুলাটো চাৰ্জিংটো দেখুৱালো যে বহুত টাইমটো কমেই লৈ থাকিব আছিলো লাগিব হয় হয় ৰীতামণি কিন্তু বাইদেউ ভাল আনমিউট কৰি স্কিল দিব বহুত এবাৰ ধুনীয়াকে কৰিব পাৰে স্যাৰ কওঁ বুলি ক'লে চব Right. আৰু মানে কি নিউমাৰলজিটো স্যাৰ বাকীবোৰতকেও মানে বহুত ভাল হেৰি লাগে এষ্ট্ৰলজি বুলি ক'লেতো বহুত বহুত ডিপ টাফ থাকে হয় আৰু অকণমান টাইম বহুত বেছি দিব লগা হয় 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 ৰীতামণি বাইদেউ আনমিউট কৰি ল'ব এবাৰ আপুনি হয় স্যাৰ স্কিল মই হিচাপত লাকি আপোনাৰ আছিলে যে আপুনি লাকি কাৰ্ড শিকিছিলে তো সেইটো এটা আপোনাৰ স্কিল হয় লাকি কাৰ্ডৰ পৰা কিমান আপুনি কাৰ্ডৰ পৰা মই 1,000 পাইছো কিমানকে চাৰ্জ কৰে আপুনি এখন লাকি কাৰ্ডৰ মই 1,000 পাইছো কাৰোবাক যদি এখন লাকি মই কাৰ্ড বনাই দিব 100 কে লাগে আপুনি লৈছো কিমান যিহেতু মই মানে 100 ফেমিলিৰ ফ্ৰেণ্ডকে হয় ওকে মই আৰু 100 লৈছো শিকোতে মই আপোনাৰ কিমান ইনভেষ্ট হৈছিলে 50 ভইচটো ব্ৰেক হৈ আহিছে আপোনাৰ 199 199 দি শিকাৰ 199 ধৰি লওক 200 লৈছিলে আপুনি 200 দি শিকিছে আৰু 1,000 এটা ইনকাম কৰিছে চ' 199 সেইটো আছিল বস্তু মানে কি হয় যেতিয়া আমাৰ এটা স্কিল থাকে সেই স্কিলটো এবাৰহে ইনভেষ্ট কৰা যায় কিবা এটা শিকাৰ কাৰণে বাট আহে কিন্তু আমাৰ কোনো তেনেকুৱা লিমিট নাই একচুৱেলি পুষ্পা বাইদেউ কিবা ক'ব স্যার মইতো মানে আপনার পিছত জয়েন করার পিছত রেকি হিলিং দি পিনে তারপিছত লাকি কার্ড করি মোটামুটি আপনি জানে আপনার তাতে সেইখিনি ইনভেস্ট আপনার হেৰি কোর্স শিকাতে কৰি আছো স্যার ইনভেষ্টমেণ্ট এতিয়াও এনেকুৱা নহয় যে মই যে নিউমাৰলজি শিকাই আছো এনেকুৱা নহয় যে মই আৰু ক'তো শিকা নাই ঠিক আছে এইবাৰ যে বেটচটো যিটো ষ্টাৰ্ট কৰিব গৈ আছো সেই বেটচত মই বহুত বেছি টপিক নতুন টপিক এড কৰিছো কিয় এড কৰিব পাৰিছো কাৰণ মই আকৌ বেলেগত শিকিছো ঠিক আছে তো মানে সেই শিকাটো কেতিয়াও বন্ধ হ'ব নালাগে হয় স্যার যেতিয়াই বন্ধ হৈ গ'ল গ্ৰোথো কিন্তু তেতিয়াই বন্ধ হৈ যাব বন্ধ না হৈ ইয়াতে যায় কোনো এজৰ লগত কথা আছে না কিবা এডুকেশ্যনৰ লগত কথা আছে যিকোনো বস্তু এতিয়া মই এইটো অকাল্ট ৰিলেটেড আছে কাৰণে মই অকাল্টৰ এক্সাম্পল দি আছো বাট সেই বস্তুটো আপোনালোকে বেলেগ ফিল্ডতো চাব পাৰে কাৰোবাৰ বেকাৰীৰ ওপৰত বেকিঙৰ ওপৰত ইণ্টাৰেষ্ট আছে কাৰোবাৰ আজিকালি বহুত দেখি থাকো না চাবোনো বনাই বহুতে ঘৰৰ পৰাই বহুতেতো ঘৰৰ পৰাই নিজা খোৱা বস্তু অনলাইন চেল কৰা ষ্টাৰ্ট কৰিছে চ' কিবা না কিবা এটা স্কিল ডেভেলপ কৰিবই লাগিব যদি সেই স্কিল নাথাকে তেতিয়াহ'লে কিন্তু সেই গ্ৰোথটো স্পেচিয়েলি ফাইনেন্সিয়েল গ্ৰোথটো বন্ধ হৈ যায় ঠিক আছে স্যার মই এইটোৰ লগত বাকীখিনিও কৰো কেক বেকিং কৰা বা মোটামুটি কাপোৰো কেতিয়াবা চিলাই কৰো মানে সেইটো এটা গোটেইখিনি স্কিল হৈ গ'ল ৰাইট সেইবোৰ আমাৰ স্কিল হৈ যায় মানে আমি নিজৰ স্কিলৰ ওপৰত যদি ইনভেষ্ট কৰো তেতিয়াহ'লে আমাৰ মানি ৰিলেটেড প্ৰব্লেম নহয় কেতিয়াও এতিয়া চাব বহুতে মোক এতিয়া মেছেজ কৰে কেতিয়াবা যে 500 পে' কৰাৰ কাৰণেও তেওঁলোকে বহুত ভাবিব লগা হৈ যায় যে 500টো দি মই কিবা এটা কৰ্চ কৰোঁ কাৰণ কিছুমান মই সৰু সুৰা কৰ্চো লঞ্চ কৰি থাকো 199 200 300 কিন্তু সেই বস্তুটো কাৰোবাৰ ভাবিব লগা হৈ যায় যে 500 এটা কেনেকে আহিব ৰিজনটো কি সেই স্কিলটো নাই ঠিক আছে চ' মানি অহাৰ কাৰণে টাইমটো দিবই লাগিব টাইমৰ লগতে নিজৰ স্কিল ডেভেলপ কৰিব লাগিব কাৰেজ এণ্ড মাৰ্কেটিং কাৰেজ কেনেকৈ আনে কেনেকৈ নিজৰ সেই বস্তুটো জনাই যদি মই আজি ৱেবিনাৰৰ কথা নকলো হয় আপোনালোক জইন নকৰিলে হয় চ' সেই স্কিলৰ কথা আপোনালোকে জনাবই লাগিব হয় ময়ূৰী বাইদেউ আনমিউট কৰি ল'ব
ছাৰ মই পংকজ দাৰ লগত একেলগে শিকিছিলো নিউমাৰলজি। হয় জানুৱাৰী 1 তাৰিখৰ পৰা প্ৰত্যেক দিনাই 2-3টাকে আহি আছে ক্লাইণ্ট ক্লাইণ্ট। বঢ়িয়া মই বঢ়িয়া কেতিয়াবা 5জনলৈকে চাইছো। আপুনি এতিয়া চাৰ্জেছ কিমান লৈ আছে মই চাৰ্জেছ 1000কে লৈ আছো। তো চাব গ'লে ডেইলি যদি দুজনো আহে 2000 গোটেই হয় মাহত যদি ছাৰ আমি 20 দিনো কাম কৰো মানে 40 জন তো 40,000 এটলিষ্ট আপোনাৰতো আহি আছে আহি আছে। আৰু ছাৰ জানেই মই মানে জিমৰ বিজনেছো কৰো। তো মানে মই ইমানেই সময় নাপাওঁ, কিন্তু তেনেকেই মই মানে ৰাতি বহুত দেৰিলৈকে থাকিও চাই দিছো, মানে ইমান ভাল লাগে কৰি। মই বঢ়িয়া শুৱাই কম কৰিছো কামটো বেছি কৰিছো। তো আমি কামো একচুৱেলি তেনেকুৱা কৰিব লাগিব যিটো বস্তু আমাৰ খুব ইচ্ছা নাযায় ৰাইট। আমাৰ হয় ছাৰ যিসকলে জবত থাকে তেওঁলোকৰ এটা বস্তু প্ৰায় দেখা যায় ন যে ছুটি কেতিয়া আহিব, কেতিয়া সোনকালে ঘৰ যাব পাৰো। তো সেই মানে কি হয় জবটোৰ প্ৰতিও ইণ্টাৰেষ্ট নাথাকে। তো যিকোনো কাম এটা যদি আমাৰ সেই বস্তুটো বহুত ইণ্টাৰেষ্ট থাকে যে নাই শুবও মন নাই, ৰাতিপুৱা কেতিয়া হ'ব সেই বস্তুটো ৰৈ থকা যায়, তো সেই বস্তুটোৱে গ্ৰোথ হ'ব। বাট যদি আমি বেলেগক দেখি পিনি কৰো, এতিয়া ইয়াতে হয়তো বহুতৰ নিউমাৰলজি ইণ্টাৰেষ্ট নাথাকিব পাৰে, বাট যদি ভাবিছে ময়ূৰী বাইদেউ কৰিছে 40,000 ইনকাম কৰিছে ময়ো কৰো মোৰো আহিব, ইণ্টাৰেষ্ট নাই কিন্তু তেতিয়াহ'লে কিন্তু এইটো কাম কৰি লাভ নাই। যিটো বস্তুত ইণ্টাৰেষ্ট আছে সেই বস্তুৰ ওপৰত সময় দিয়ক, গ্ৰোথটো তাতে হ'ব। ছাৰ ৰিজাল্ট বহুত ভাল পাইছে। পাবই। এই বস্তুটোৱে তেনেকুৱা, নিউমাৰলজিটোৱে তেনেকুৱা যে 80%টো যে মিলিব সেই বস্তুটো ক'ব পাৰি, আমি ছাৰ লিখি দিব পাৰো। 100%য়ে মিলিছে চবৰে। সেইটো তথাপিও টু বি অন চেফ চাইড কেতিয়াবা কিছুমানৰ নিমিলে বুলি কয় ন, তো আমি এইটোও ক'ব পাৰো যে 80% মিলিব ইয়াতে। হয় ছাৰ, থেংক ইউ ছাৰ। ৱেলকাম ৱেলকাম। অ'কে, মই বাকী হেণ্ড ৰেজ লৈ আছো, যিহেতু অকণমান লেট হৈছে মই কণ্টেণ্টটো দেখুৱাই দিওঁ যে এইবাৰ আমাৰ কি কণ্টেণ্ট থাকিব। এইবাৰ যেনেকুৱা প্ৰত্যেকটো নাম্বাৰছৰে কেৰেক্টাৰিষ্টিক সেইকেইদিন মই অকণমান কৈ দিছো, নাম্বাৰ 1ৰ পৰা নাম্বাৰ 9লৈকে কি কেৰেক্টাৰিষ্টিক হয়। চ' অকণমান ডিটেইলছত আমি ষ্টাডি কৰিম 1ৰ পৰা 9লৈকে কি নাম্বাৰ থাকে, মানে কেৰেক্টাৰিষ্টিক কেনেকুৱা হয়। এইটো একদম বেচিক লেভেলত 8টা য়োগ থাকে চবৰে, প্ৰত্যেকটো গ্ৰীডতে য়োগ হিচাপত আমি চাব পাৰো যে তেখেত মেণ্টেলি কেনেকুৱা, ইম'চনেলি কেনেকুৱা, তেখেতৰ ৰাজয়োগ আছে নে নাই, তেখেতৰ প্ৰপাৰ্টি ল'ব পাৰিব নে নাই, তেখেতৰ নেম এণ্ড ফেম হ'ব নে নাই। কাৰণ নেম এণ্ড ফেম এতিয়া হয়তো যোনে কনচাল্ট কৰি আছে তেওঁলোকৰ লাইফত হয়তো কোনোবা চেলিব্ৰিটি, কোনোবা পলিটিচিয়ানো আহিব পাৰে। চেম নিউমাৰলজি শিকিয়ে আপোনালোকে চেলিব্ৰিটি সকলকো তেওঁলোককো কনচাল্ট কৰিব পাৰে। যদি তেওঁলোকৰ সেই নেম এণ্ড ফেম গ্ৰীড নাথাকে, তেওঁলোক সেই চেলিব্ৰিটি লাইফটো নাপায় তেওঁলোকে। চ' তাৰ কাৰণে আমি ৰেমেডি কৰিব পাৰো যাতে তেওঁলোকৰ নেম এণ্ড ফেম হয়। অ'কে, 81টা কম্বিনেশ্যন, অকল 81 কম্বিনেশ্যনে কিছুমানে শিকায়, ক্লাছ কৰায়, আৰু সেইটো ফিজে ৰাখে 2100। ত' যেনেকুৱা আপোনালোকে সুধি আছিলে ভাগ্যাং মূলাং কাৰোবাৰ 11, 12, 13, তেনেকুৱা 81টা কম্বিনেশ্যন থাকে। আৰু সেই 81 কম্বিনেশ্যনৰ ভিতৰত কিছুমান অকণমান ট্ৰাবলছাম থাকে। যেনেকুৱা যদি কাৰোবাৰ কাৰোবাৰ ভাগ্যাং মূলাং যদি 28, 29 বা 1877 তেনেকুৱা থাকে, তেওঁলোকৰ অকণমান ষ্ট্ৰাগল আহে। চ' সেই ষ্ট্ৰাগলটোৰ পৰা কেনেকৈ আমি বাচিব পাৰো, কেনেকৈ ৰেমেডি কৰি পিনে ঠিক কৰিব পাৰো, সেই বস্তুটো 81 কম্বিনেশ্যনত শিকোৱা হ'ব। মেৰেজ কম্পেটিবিলিটি, আজিকালি দেখিব লাভ মেৰেজ মেক্সিমাম হৈ যায়, কিন্তু বিয়াৰ পিছত সেই ষ্ট্ৰাগল, ৰিলেশ্যনশ্বিপটো ষ্টেবল নহয়, ইছ্যুজ বহুত আহে। চ' তেনেকুৱা যাতে ফিউচাৰ জেনেৰেশ্যন আপোনালোকৰ তেনেকুৱা কাৰো যাতে নাহে। মই এতিয়া এইটোও কোৱা নাই যে আৰ্নিঙৰ ওপৰতে ফ'কাছ কৰক, এটলিষ্ট নিজৰ ঘৰখন আপোনালোকে ঠিক কৰি আনিব পাৰে। ঘৰত যাতে সেই মেৰেজ কম্পেটিবিলিটিবোৰ নিজে চেক কৰিব পাৰে, নিজে চাব পাৰে যে সেই বণ্ডিংটো আছে নে নাই ফিউচাৰ জেনেৰেশ্যন, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে বা ৰিলেটিভছৰ মাজত। সেয়া শিকোৱা হ'ব যে মেৰেজ কম্পেটিবিলিটি কেনেকৈ চেক কৰা হয়। লাকি ডে, লাকি কালাৰ, লাকি নাম্বাৰ, কাৰ কাৰণে কোনটো কালাৰ ইউজ কৰিলে বেছি ভাল, কোনদিনাখন কাম কৰিলে বেছি ভাল হ'ব, কোনটো নাম্বাৰ বেছিকৈ ইউজ কৰিলে ভাল হ'ব। যেনেকুৱা আজিকালি চবৰে হাতে হাতে মোবাইল আছে, তো মোবাইল নিউমাৰলজি এটা বহুত ডাঙৰ টপিক হৈ যায়, ইয়াতে সেইটো ইনক্লুড নহয়, বাট এটলিষ্ট এইটো গম পাব যে যিটো নাম্বাৰ ইউজ কৰি আছে সেইটো আপোনাৰ কাৰণে লাকি হয় নে আনলাকি হয়। আনলাকি কালাৰ, কোনটো কালাৰ পিন্ধিলে প্ৰব্লেম আনিব পাৰে, কোনদিনাখন কাম কৰিলে প্ৰব্লেম দিব পাৰে, কোনবোৰ নাম্বাৰ ইউজ কৰিলে প্ৰব্লেম দিব পাৰে, এনিমি নাম্বাৰ কোনবোৰ হয়, কাৰ লগত বণ্ডিং ভাল নহয়, কাৰ লগত বিজনেছ কৰিব নোৱাৰে, সেইবোৰ গোটেই আমি চেক কৰি চাব পাৰোঁ। পাৰ্চনেল ইয়াৰটোতো চেক কৰিলে ঠিক তেনেকৈ পাৰ্চনেল মান্থ, পাৰ্চনেল ডে, পাৰ্চনেল ইয়াৰ গোটেইখিনি থাকিব। কাৰণ চাব, যাৰ পাৰ্চনেল ইয়াৰ গোটেই বছৰটো ভাল, তথাপিও কোনোবা এটা দিনত বা কোনোবা এটা মাহত তেওঁলোকৰ খুব এটা ভাল নহয়। তো ঠিক তেনেকৈ আমি মাহটো চেক কৰি চাব পাৰোঁ যে এই মাহটো মোৰ কাৰণে কেনেকুৱা। যদি মাহটো ভাল, তেতিয়াহ'লে আমি কামবোৰ কৰিব পাৰোঁ। যেনেকুৱা কাৰোবাৰ পাৰ্চনেল ইয়াৰ বেয়া হ'ব পাৰে, গোটেই বছৰটোৱে বেয়া হৈ থাকিবনে তেওঁলোকৰ, কোনোবা এটা মাহ, কোনোবা এটা দিন তেওঁলোকৰ কাৰণে ভাল হ'ব, সেই মাহত সেই দিনত
তেওঁলোকে কাম কৰিব পাৰে সো এইটো পাব মডিউল নম্বৰ 7 মিসিং নাম্বাৰ যদি গ্ৰিডত মিসিং নাম্বাৰ কিছুমান মিস হৈ থাকে তেতিয়াও প্ৰবলেম ক্ৰিয়েট কৰে যেটো লাষ্ট টাইম কৈছিলো যে 6 নাম্বাৰ যদি গ্ৰিডত নাথাকে তেওঁলোকৰ ইস্যুজ কিছুমানহে ৰিলেশনশিপ ৰিলেটেড মানে তেওঁলোকৰ হয়তো ঘৰৰ কাৰোবাৰ লগত বন্ডিং ভাল নহয় মাকৰ লগত দেউতাকৰ লগত বা এনেকুৱা হ'ব পাৰে নিজৰ ভাইটি ভন্টিৰ লগত কাৰোবাৰ লগত ভাল নহয় সোসাইটিৰ লগত কাৰোবাৰ লগত বেয়া হ'ব পাৰে বা নিজৰ ৰিলেশন নিজৰ পাৰ্টনাৰৰ লগত সেই ৰিলেশনটো ইম্প্যাক্ট কৰিব পাৰে সো এই বস্তুটো কেনেকৈ ঠিক কৰিব পৰা যায় সেই বস্তুটো থাকিব এতে মিসিং নাম্বাৰ মাল্টিপল নাম্বাৰস কোনোবা কৈছিল নাম্বাৰ 1 তিনিটা আছে 9 তিনিটা আছে সো নাম্বাৰ যদি বেছি কৈ থাকে তেতিয়াও মানে অলপমান প্ৰবলেম কৰে 999 কাৰোবাৰ আছিলে কৈ আছিলে 999 যদি কাৰোবাৰ থাকে এনেকুৱা হ'ব পাৰে তেখেতৰ প্ৰায় ইনজুৰি হৈ থাকিব পাৰে কাট হৈ থাকিব পাৰে ক'বাত খুন্দা খালে তাত দুখ পালে এক্সিডেন্টৰ চান্সেসও থাকে 9 যদি বহুত বাৰ থাকে সো 9 বৰ ৰেমেডি কিছুমান কৰিব লগা থাকে সেই ৰেমেডিবোৰ কৰি আমি ঠিক কৰিব পাৰো মডিউল নম্বৰ 10 গোটেইবোৰ প্ৰবলেম যিমানবোৰ প্ৰবলেমৰ কথা আমি জানো সব প্ৰবলেমৰ ৰেমেডিজ থাকিব থ্ৰু নিউমেৰলজি থ্ৰু ডেট অফ বাৰ্থ এতিয়াতো কমন ৰেমেডি থাকে যে এইটো নাম্বাৰ লিখিব লাগিব ফৰ মানি এইটো ৱৰ্ড চেন্টিং কৰিব লাগিব ফৰ হেলথ কিন্তু নিজৰ ডেট অফ বাৰ্থ হিচাপত যদি আমি ৰেমেডি কৰো হেবোৰ বেছি ইম্প্যাক্ট হয় মানে এনেটো কমন ৰেমেডি সবে কৰিব পাৰে কিন্তু ডেট অফ বাৰ্থ হিচাপত যদি আমি ৰেমেডি কৰো হেবোৰৰ ৰিজাল্ট বহুত সোনকাল হয় আৰু ৰিজাল্টবোৰ মানে দেখিবই যে তাতে তেওঁলোকৰ সেই প্ৰবলেমবোৰ সলভ হ'বই ৰেমেডিজ থ্ৰু পালমিস্ট্ৰীৰেও আমি কিছুমান ৰেমেডিজ কৰিব পাৰো নেম নিউমাৰলজি এইটো এটা বহুত ডাঙৰ টপিক হয় নিজৰ নামটো যদি ডেট অফ বাৰ্থৰ লগত নিমিলে তেতিয়াও বহুত প্ৰবলেম আহে কাৰোবাৰ কুণ্ডলীখন খুব ভাল ৰাজযোগ পুৰা আছে এখন কুণ্ডলী 3টা ৰাজযোগ থাকে কাৰোবাৰ 3টা ৰাজযোগও থাকিব পাৰে কিন্তু যদি নামটোৱে অপোজিট হৈ থাকে নামটোৱে যদি ডেট অফ বাৰ্থৰ লগত নিমিলে তেতিয়া হলে সেই নামটো জতে ইউজ কৰিব কাৰণ নামটো সবতে ইউজ কৰে বিজনেছতো ইউজ কৰিব ডক্টৰ তাত গলে তাতেও নামটো লিখাব লাগে স্কুল কলেজ বেংক সবতে নিজৰ নামটো ইউজ হয় নামটো সবে নামেৰেহে মাতে কোনো কাকো ডেট অফ বাৰ্থেৰে নামাতে বাইদেউ কেতিয়াও নকয় যে 2 ফেব্ৰুৱাৰী ইপিনে হওক এনেকে নকয় তেখেতৰ নামটো লৈ মাতিব সো নামৰো ভাইব্ৰেচন থাকে আৰু সেই ভাইব্ৰেচনটো যদি ভুল হৈ থাকে তেতিয়াও কিন্তু প্ৰবলেম ক্ৰিয়েট কৰে সো ইয়াতে নেম নিউমাৰলজি ইনক্লুড হ'ব লাষ্ট টাইম যোনে কৰিছিলে গম পাই যে অকল নেম নিউমাৰলজি কোৰ্সটোৰ ফিয়ে হয় 2100 সো ইয়াতে ইনক্লুড কৰা হ'ব ফৰেন ট্ৰেভেল এইবোৰ কিছুমান নতুন টপিক যিবোৰ আগতে কৰোৱা নাছিলো সো কোনবোৰ ডেট অফ বাৰ্থত ফৰেন ট্ৰেভেল বা ফৰেনত গৈ সেটেল হ'ব পাৰে সেইবোৰ থাকিব লাভ ম্যাৰেজ হ'ব নে এৰেঞ্জ ম্যাৰেজ হ'ব এইটো বহুতৰ কোৱেশ্চন খুদে এষ্ট্ৰোলজিক্যালি ক'ব পাৰে বহুতে নিউমাৰলজি থ্ৰুৰে নাজানে যে লাভ ম্যাৰেজ এৰেঞ্জ ম্যাৰেজ কেনেকৈ ক'ব পাৰি সো আমি থ্ৰু ডেট নিউমাৰলজি আমি ইয়াতে লাভ ম্যাৰেজৰ কথাও ক'ব পাৰো মায়ুৰী বাইদেউ আই থিংক মই যোৱাবাৰ কৰোৱা নাছিলো ক'ত আছে এক সেকেন্ড আপোনাক শ্ব' কৰা নাই এবাৰ হেণ্ড ৰেজ কৰি দিব হয় আনমিউট কৰিব যোৱাবাৰ এইবোৰ টপিক নাছিলে হয় ছাৰ নাছিলে লাভ ম্যাৰেজ হ'ব নে এইবোৰ টপিক নাছিলে সো এবাৰ ইনক্লুড কৰা হৈছে নাছিলে হয় ৰিপিট কৰিব ক্লাছ কৰিম ছাৰ চিয়ৰ যেনে তেনে সময় উলিয়াইছো আজি ওকে সো এইবোৰ টপিক আমাৰ আগতে নাছিলে এবাৰ এইবোৰ টপিকো ইনক্লুড কৰা হৈছে সো এইবোৰ টপিকো থাকিব লাভ ম্যাৰেজ ৰিলেটেড তাৰ পিছত প্ৰফেশন কোনটো ডেট অফ বাৰ্থৰ প্ৰফেশন কোনটো হয় গ্ৰিডৰ হিচাপতো থাকে মূলাংকন ভাগ্যাংক হিচাপতো থাকে বহুত ডিটেইলছত ইয়াতে এনালাইজ কৰা হৈছে যে কোনে কোনটো প্ৰফেশনত গলে গ্ৰো কৰিব পাৰিব কাৰণ চাওক ল'ৰা ছোৱালীবোৰে সবে জোশত ভাল মাৰ্কছ আছে সায়েন্স লৈ ললে কম মাৰ্কছ আহিলে আৰ্টছত গুচি গল কিন্তু 10ৰ পিছৰ পৰা যদি 10তো ভাল ৰিজাল্ট পায় 11 12ত কিন্তু কিছুমানৰ বহুত 360 ডিগ্ৰী চেঞ্জ হৈ যায় কোনোবা ফাৰ্ষ্ট ডিভিজন পাইছিল যদি গৈ পিনে 11 12ত আকৌ থাৰ্ড ডিভিজনলৈকে আহি যায় সো সেই প্ৰফেশন নিজৰ কেৰিয়াৰটো কেনেকৈ সিলেক্ট কৰিব সেই বস্তুটো 14ত মডিউল নম্বৰ 14 প্ৰফেশনটো দেখুৱাব প্ৰশ্ন নিউমেৰক কাৰোবাৰ ডেট অফ বাৰ্থ নাই বা ডেট অফ বাৰ্থ হিচাপত কিবা এটা কুৱেশ্চন সুধিছে এইটো বস্তু আমি থ্ৰু নিউমেৰলজি চাব নোৱাৰো নাহে এটা প্ৰফেশন হিচাপত আমি কৈ দিলো যে স্কুল ফিল্ডত যাও মানে এডুকেশ্যন সেক্টৰত যাব পাৰে এতিয়া তেখেতৰ এইটো কুৱেশ্চন আহিব পাৰে যে দুখন স্কুলৰ পৰা মই অফাৰ পাইছো সো কোনখন স্কুলত কাম কৰো তো সেইবোৰ বস্তু আমি থ্ৰু প্ৰশ্ন নিউমেৰো কৰিব পাৰো মানে নিউমেৰলজি প্ৰশ্ন কুণ্ডলী থাকে এষ্ট্ৰোলজিৰো থাকে এষ্ট্ৰোলজি হিচাপত কেনেকৈ প্ৰশ্ন মেথড কৰা হয় সেই বস্তুটো মই এবাৰ শিকাম স্পাউস নেচাৰ নিজৰ হাজবেণ্ডৰ নেচাৰ কেনেকুৱা হয় আচ্ছা ইয়াতে যাৰ এক সেকেন্ড নিজৰ মান্থ সিলেক্ট কৰিবচোন মই তাৰ কোনটো মান্থ যিটো মান্থে বেছি আহিব সেইটো মান্থৰে মই আনসাৰটো দিম
পাৰ্টিচিপেট কৰিব চবে অ'কে অ'কে মেক্সিমাম জানুৱাৰী আহিছে আৰু 30% পাৰ্টিচিপেট কৰা নাই কৰি ল'ব অ'কে চ' চাব এতিয়া মেক্সিমাম যিহেতু জানুৱাৰী চিলেক্ট কৰিছে মই দেখুৱাই দিওঁ যে যিসকলৰ জন্ম মাহ জানুৱাৰী হয় তেওঁলোকৰ পাৰ্টনাৰ কেনেকুৱা হ'ব অ'কে 22% মেক্সিমামটো জানুৱাৰী আছে বাৰু কম আছে ফেব্ৰুৱাৰী এণ্ড মাৰ্চ অ'কে ঠিক আছে চ' চাই ল'ব জানুৱাৰীত যাৰ যাৰ জন্ম তেওঁলোকৰ স্পাউচৰ নেচাৰ কেনেকুৱা থাকে চাব এক ছেকেণ্ড মই স্ক্ৰীনটো শ্বেয়াৰ কৰি দিছোঁ জানুৱাৰী যাৰ জন্ম হয় তেওঁলোকৰ পাৰ্টনাৰ ভালে থাকে কিন্তু অকণমান ডমিনেটিং নেচাৰ থাকে তেওঁলোকে প্ৰেক্টিকেল থিংকিং কৰে মানে বস্তুবোৰ প্ৰেক্টিকেলি চাই মানুহক হেল্প কৰি খুব ভাল পায় তেওঁলোকৰ গডৰ ওপৰত বা তেওঁলোকৰ স্পিৰিচুৱেলো হ'ব পাৰে ৰিলিজিয়াছো হ'ব পাৰে বহুত ফেইথ আছে আৰু তেওঁলোকৰ পাৰ্চনেলিটিটো খুব এট্ৰাক্টিভ হয় মানে বহুত সোনকালে তেওঁলোকৰ প্ৰতি মানুহবোৰ এট্ৰাক্টেড হৈ যায় কথা হয়তো ভাল হ'ব পাৰে কথা পাতি ভাল পাব পাৰে লুকছত ভাল হ'ব পাৰে ঠিক আছে তেওঁলোকৰ পাৰ্টনাৰ মানে কি হয় নিউমাৰলজি হিচাপত কেতিয়াবা বহুতে আপোনালোক সুধিব পাৰে যে মোৰ ডেট অফ বাৰ্থ এইটো মোৰ পাৰ্টনাৰৰ নেচাৰ কেনেকুৱা হ'ব তো যাৰ ডেট অফ বাৰ্থ যাৰ এতিয়া জানুৱাৰী আছিলে মান্থ তেওঁলোকে এবাৰ জনাব তেওঁলোকৰ হাজবেণ্ড বা পাৰ্টনাৰৰ নেচাৰ এনেকুৱা হয় নে ছাৰ নহয় হয় মোৰ হাজবেণ্ডৰ গোটেইকেইটাই মিলিছে হয় ছাৰ মিলিছে ছাৰ মোৰো হয় ছাৰ ছাৰ হয় মোৰ হাজবেণ্ডৰ 1 জানুৱাৰীত সম্পূৰ্ণ মিলিছে অ'কে চ' তেনেকুৱা থাকিব এইবাৰ যে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে যাৰ জন্ম আছে তেওঁলোকৰ হাজবেণ্ডৰ ৱাইফৰ নেচাৰ কেনেকুৱা হ'ব কোনোবাই আনমেৰিড পাৰ্চন আহি পিনেও সুধিব পাৰে যে মোৰ যিজন হ'বলগীয়া পাৰ্টনাৰ আছে তেওঁৰ নেচাৰটো কেনেকুৱা হ'ব চ' তেখেতৰ ডেট অফ বাৰ্থটো চাই আমি তেওঁৰ নেচাৰবোৰ ক'ব পাৰোঁ ঠিক আছে মহাদশা কনচেপ্ট মহাদশা একচুৱেলি এষ্ট্ৰলজিকেল পাৰ্ট হয় চ' মহাদশা হিচাপত আমি কিছুমান বস্তু প্ৰিডিকশ্যন দিব পাৰোঁ যে কোনটো সময়ত কি ঘটনা ঘটিব পাৰে অ'কে 19 ক্ৰিষ্টেলছৰ ইনফৰমেশ্যন কাৰণ যেতিয়া আপোনালোকে প্ৰব্লেমবোৰতো গম পালে প্ৰব্লেমৰ চলিউশ্যনো দিব লাগিব ৰেমেডি হিচাপতো দিলে কিছুমান সৰু সুৰা ৰেমেডি তেওঁলোকক কৰিব দিব পাৰে লগতে ক্ৰিষ্টেল ছাজেষ্ট কৰিব পাৰে এতিয়া ক্ৰিষ্টেলছৰ ইনফৰমেশ্যন বহুতৰ ওচৰত নাথাকে চ' তেওঁলোকৰ কি প্ৰব্লেম আছে সেইটো হিচাপত কি ক্ৰিষ্টেলছ দিব পাৰে ক্ৰিষ্টেলছৰ বেচিক ইনফৰমেশ্যনছবোৰ দিম যাতে আপোনালোকে তেওঁলোকক ক্ৰিষ্টেল ছাজেষ্ট কৰিব পাৰে ক্ৰিষ্টেলছৰ এনেকুৱা নহয় যে সৰু কোৰ্চ বা অকণমান এটা দুটা কৈ দিম তেনেকুৱা নহয় তেওঁলোকৰ যিকোনো প্ৰব্লেম থ্ৰু ক্ৰিষ্টেলছে কেনেকৈ আপোনালোকে চল্ভ কৰিব পাৰে সেই বস্তুটো মই ইয়াতে জনাম নিউমাৰলজি হিচাপত তেওঁলোকৰ ঘৰত কোনটো বাস্তু দোষ থাকিব পাৰে সেই বস্তুটো আমি চাব পাৰোঁ ঠিক আছে কাৰণ কি হয় ঘৰত চবৰে মানে ডেট অফ বাৰ্থ হিচাপত কেতিয়াবা চব বস্তু ঠিকে থাকে কিন্তু ঘৰখনত অকণমান ইছ্যু থাকিব পাৰে প্ৰব্লেম থাকিব পাৰে চ' তেওঁলোকৰ ঘৰত ক'ত প্ৰব্লেম থাকিব পাৰে সেই বস্তুটো আমি থ্ৰু নিউমাৰলজি ক'ব পাৰোঁ ঠিক আছে এটা বস্তু সদায় মনত ৰাখিব প্ৰত্যেকখন ঘৰত নহয় একচুৱেলি এজন নিউমাৰলজি জানা মানুহ এজন বাস্তু জানা মানুহ আৰু এজন হিলিং জানা মানুহ থাকিবই লাগে বা যদি এজনে চব বস্তু জানে যে নিউমাৰলজি বাস্তু বা হিলিং যদি গম পায় খুব ভাল ডেট অফ বাৰ্থেৰো ঠিক কৰিব পৰা যাব ঘৰখনৰ বাস্তু যদি প্ৰব্লেম আছে তেতিয়াও ঠিক কৰিব পৰা যাব এই দুটা প্ৰব্লেমৰ পিছতো হিলিং কৰিও কিছুমান বস্তু ঠিক কৰিব পাৰোঁ চ' সেইকাৰণে মোৰ ফালৰ পৰা সদায় এইটো মানে মই ভাবোঁ যে ঘৰখনত এজন নিউমাৰলজিষ্ট এজন বাস্তু কনচালটেণ্ট আৰু এজন হিলাৰ থাকিবই লাগে তাৰপিছত কাৰ নাম্বাৰ নিজৰ ডেট অফ বাৰ্থ হিচাপত যদি গাড়ীখনৰ নাম্বাৰটো ভুল হৈ থাকে তেতিয়াও সেইখন গাড়ী ডিষ্টাৰ্ব দিয়ে আৰু যদি ছাপ'জ অলৰেডি গাড়ীখন লৈ ল'লে এতিয়া সেই গাড়ীখনক ৰেমেডি হিচাপত কেনেকৈ ঠিক কৰিব পৰা যায় কিছুমান গাড়ীত ছাপ'জ নিজে ঠিকে চলাই বেলেগে আহি পিনে লগাই থৈ যায় চ' এইটো সেই যাৰ ডেট অফ বাৰ্থ হিচাপত গাড়ীখন লোৱা গৈছে তেখেতৰ লগত যদি নিমিলে সেই প্ৰব্লেমটো হয় ঠিক তেনেকুৱা হাউচ নাম্বাৰ নিজৰ ডেট অফ বাৰ্থৰ লগত যদি হাউচ নাম্বাৰটো অপজিট হৈ থাকে তেতিয়াও প্ৰব্লেম আহে তাতেও ৰেমেডি থাকিব একাউণ্ট নাম্বাৰ ফোন নাম্বাৰ আনকি ATM পিন এটাও আপোনালোকে নিজৰ ডেট অফ বাৰ্থ হিচাপত ঠিক কৰি ল'ব পাৰে যাতে মানি ফ্ল' হয় ভালকে আৰু মাইণ্ড ৰিডিং বহুত ইণ্টাৰেষ্টিং কনচেপ্ট হয় কেনেকৈ থ্ৰু নিউমাৰলজি থ্ৰু নাম্বাৰ্ছ এজন মানুহে কি ভাবি আছে সেই বস্তুটো আমি তেওঁলোকক ক'ব পাৰোঁ বোনাছ হিচাপত ছিগনেচাৰ এনালাইচিছ থাকিব যিটো 2100 ফিজ হয়
যে চিগনেচাৰেৰে কেনেকৈ মানুহৰ লাইফটো চেঞ্জ কৰিব পাৰো বা থ্ৰু চিগনেচাৰ কেনেকৈ তেওঁলোকৰ বিষয়ে অকণমান গম পাব পাৰো সেইটো থাকিব মেডিকেল নিউমাৰলজি যিটো বেচিক লেভেলৰ মেডিকেল নিউমাৰলজি কোৰ্চ কেতিয়াবা প্লেটফৰ্মত নাযায় বছৰত এবাৰে গৈছিল যোৱা বছৰ গৈছিলে আৰু বেলেগক কৰোৱাও নহয় অকল নিউমাৰলজি বেচকে কৰোৱা হয় সো নিজৰ ডেট অফ বাৰ্থ হিচাপত কি প্ৰব্লেম হ'ব পাৰে মানে বেমাৰ কি হ'ব পাৰে মেডিকেলি সেইবোৰ বস্তু আমি থ্ৰু ডেট অফ বাৰ্থ ক'ব পাৰো যেনেকুৱা নাম্বাৰ 7 ক'লো ডিঙি ৰিলেটেড প্ৰব্লেম নাম্বাৰ 1 অকণমান প্ৰেছাৰ থাকিব পাৰে সো তেনেকুৱা 1 পৰা 9 লৈকে অকল এইখিনিয়ে নহয় বহুত বেলেগ বেলেগ ধৰণৰ প্ৰব্লেম কিছুমান থাকে সেইবোৰ আমি ডিসকাস কৰিম বেসিক অফ প্ৰনলজি কাৰোবাৰ নামত অন সাউন্ড আছে কাৰোবাৰ নামত SH লিখা আছে কাৰোবাৰ নামত MAN আছে সেইবোৰ নামতো অকণমান প্ৰব্লেম আহিব পাৰে বা সেই নামবোৰ কি ইস্যু হ'ব পাৰে সেইবোৰ প্ৰনলজি বুলি কোৱা হয় সো প্ৰনলজিৰ বেসিক পোৰশনটো ইয়াতে এড কৰা হ'ব লাকি কাৰ্ড প্ৰত্যেকৰ ডেট অফ বাৰ্থ হিচাপত আমি এখন কাৰ্ড বনাব পাৰো ঠিক আছে আৰু সেইখন কাৰ্ডক লাকি কাৰ্ড বুলি কোৱা হয় সো যেহেতু বাইদৰ বাৰ্থডে যোৱা কালি গল তো গিফট হিচাপত তেখেতৰ লাকি কাৰ্ডখন আমি চেক কৰি চাম লাকি কাৰ্ডৰ মই সফটৱেৰো দিম যাতে ক্যালকুলেট কৰি থাকিব নালাগে অলৰেডি চাব ইয়াতে ইফালে লিখা আছে 1258 মানুহে অলৰেডি ইউজ কৰি আছে বাইদৰ ডেট অফ বাৰ্থ আছিলে 2 তেখেতৰ মান্থ আছিলে 2 ইয়াৰ আছিলে 1990 সো 1992 লৈ লও বাইদেউ আপোনাৰ ভাগ্যাংক কিমান আছিল আই থিংক 5 আছিলে যেতিয়া ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে লাকি কাৰ্ডখন আহিব তো বাইদেউ স্ক্ৰীনশ্বট লৈ ল'ব ঠিক আছে 2 সেকেন্ডৰ ভিতৰত 2 সেকেন্ড নালাগে নেট ফাষ্ট থাকিলে আৰু বেছি ফাষ্ট হৈ যাব সো তাত আমি লাকি কাৰ্ড ক্যালকুলেট কৰি লাকি কাৰ্ড মানুহক দিব পাৰো লাকি কাৰ্ড যিটো যোনসকলে কোৰ্স কৰিছিলে তেওঁলোকে গম পায় যে ৰিজাল্ট কিমান ভাল সো নিজৰ উইশবোৰ ফুলফিল কৰাৰ কাৰণে লাকি কাৰ্ড কেনেকৈ বনাব লাগে হেতুটো শিকাই দিম বাট সফটৱেৰটো থাকিব যাতে আপোনালোকে লাকি কাৰ্ড বেলেগক সোনকালে বনাই দিব পাৰে ঠিক আছে তো লাকি কাৰ্ড কনসেপ্টটো থাকিব ইয়াতে তো বোনাস টোটাল তেনেকুৱা 21000 যিখিনি গুটেই বোনাস হিচাপতে আছে ফিজটো আপোনালোকে গম পায় অলৰেডি গ্ৰুপত পাই আছে ইয়াতে তিনটা আৰু স্পেশাল ৰেমেডি থাকিব সুগাৰ জাৰ ৰেমেডি যিটো ৰিলেশনশ্বিপৰ কাৰণে খুব ভাল যোনে ৰিলেশনশ্বিপ ধৰক আপোনালোকৰ ওচৰত কনসাল্ট কৰিব আহে তেওঁলোকে বহুত ৰিলেশনশ্বিপৰ প্ৰব্লেম ফেস কৰি আছে তেওঁলোকক এই ৰেমেডিটো বনাই আপোনালোকে দিব পাৰে আউল ৰেমেডি ফৰ মানি স্পেশাল মোবাইল ৱালপেপাৰ নিজৰ কিছুমান প্ৰব্লেমৰ কাৰণে ৱালপেপাৰ কিছুমান আপোনালোকে ইউজ কৰিব পাৰে ঠিক আছে যেনেকৈ কাৰোবাৰ যদি বহুত বেছি খং উঠি থাকে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে বুদ্ধৰ এখন ফটো ৱালপেপাৰ হিচাপত ৰাখিব পাৰে সো ঠিক তেনেকে কিছুমান কেৰিয়াৰৰ কাৰণে ৰিলেশনশ্বিপৰ কাৰণে মানিৰ কাৰণে তেনেকুৱা কিছুমান স্পেশাল ৱালপেপাৰ থাকে মাজে মাজে কি গ্ৰুপতো বহুতে পাইছে সো ইয়াতে সেই ৱালপেপাৰবোৰো দিম যাতে আপোনালোকে ইউজ কৰি বা ক্লায়েন্টক দি নিজৰ লাইফটো চেঞ্জ কৰিব পাৰে প্ৰত্যেকটো ক্লাছৰ নিচিনা ৰেকৰ্ডিংও থাকিব পৰখিৰ পৰা ষ্টাৰ্ট হ'ব গৈছে লাইভ ক্লাছও থাকিব PDF থাকিব যেনেকৈ এটা পুৰানা বেচে আকৌ ৰিপিট কৰিব আপোনালোকে পিছত আকৌ ৰিপিট কৰি থাকিব পাৰে 8-9 দিনটো হ'বই লাইভ ক্লাছ বেছিও হ'ব পাৰে এবাৰ আৰু এটো মই ক'ব পাৰো যে প্ৰথম দিনাখনৰ পৰাই কেনেকৈ থ্ৰু নিউমাৰলজি প্ৰফেশন হিচাপত ল'ব পাৰে সেই বস্তুটো মই শিকাই দিম যাতে আপোনালোকে ইনকাম হিচাপতো ষ্টাৰ্ট কৰিব পাৰে হেতু নহলে এটলিষ্ট নিজৰ লাইফটো নিজৰ ফ্যামিলি লাইফটো আপোনালোকে চেঞ্জ কৰিবৰ কাৰণে শিকিব পাৰে ঠিক আছে আমাৰ অলৰেডি 40 ষ্টুডেন্ট হৈয়ে গৈছে পৰখিৰ পৰা ষ্টাৰ্ট হ'ব গৈ আছে যোনে শিকিব বিচাৰে এতিয়া মই অকল আপোনালোকৰ হিচাপত দিব বিচাৰিছো বাহিৰা ষ্টুডেন্টৰ এতিয়া এড নহয় বাট যিবোৰ ৰেকে হিলিং আসামৰ লগত জড়িত হৈছে তেওঁলোকে যদি শিকিব বিচাৰে শিকিব পাৰে আৰু যোনে ভাবে যে মই শিকিব নোৱাৰো বাট অকল নিজৰ কনসালটেশন কৰিব বিচাৰিছো তেওঁলোকে কনসাল্টও কৰিব পাৰে কনসাল্টিংৰ ফিজ এনেকুৱা থাকে থ্ৰু অডিও এণ্ড PDF মানে আপোনালোকক ডেট অফ বাৰ্থ দিয়াৰ পিছত গোটেই অডিও মই পঠাই দিম কি প্ৰব্লেম হৈ আছে আপোনালোকক কি ৰেমেডিজ কৰিব লাগিব আৰু PDFও থাকিব তাৰ ফি থাকিব 2100 কোনবাই যদি ফোন কলৰে কথা পাতিব বিচাৰে বা ভিডিও কলৰে কথা পাতিব বিচাৰিছে 45 মিনিটৰ কাৰণে তেওঁলোকে বা পাৰ্সোনালি আহিও যদি লগ কৰিব বিচাৰিছে হেতু ফি 5100 কোনবাই যদি অকল ৰিপৰ্ট ল'ব বিচাৰিছে ৰিপৰ্টৰ ফি হৈ গল 500 ঠিক আছে সো তেনেকৈ আমি ক্লাছটো ষ্টাৰ্ট কৰিব গৈ আছো পৰহিৰ পৰা ফিজ 6000 ঠিক আছে বাট 6000 যদিও হয় যিমান বস্তু মই নিজে শিকি পিনে যিমান বস্তুবোৰ এড কৰিছো সেইবোৰ যদি আপোনালোকে এক্সট্ৰা বহুত শিকিব যায় আপোনালোকৰ সেই 21000 ইনভেষ্ট হ'ব সো এই 21000 নৰ কোৰ্স বৰ্তমান পাইছে 6000 ত যোনে কৰে কৰি ল'ব পাৰে পিছতো বস্তুবোৰ ৰিপিট হৈ থাকিব পিছতো যদি কৰে কৰিব পাৰে বাট নিউমাৰলজি ক্লাছবোৰ এনেকুৱা ক্লাছবোৰ আমাৰ
4 মাহ 5 মাহৰ পিছতহে আহে এবাৰো 4 মাহৰ পিছত আহিছে তাৰমানে জানুৱাৰীত এতিয়া যদি হৈ আছে এপ্ৰিল বা মাৰ্চতহে পিছত হ'ব মানে মাৰ্চ মে মানত তেতিয়াহে হ'ব ক্লাছটো হয় ৰিজু বাইদেউ স্যাৰ মোৰ পাৰ্চনেল ইয়াৰ 3 আহিছে হা তো মই ভাবিছো মইতো এই নিউমাৰলজিটো মানে বিজনেছ হিচাপে ল'ম তো তাৰ ইমেডি পাই যাম চাগে ক্লাছত ন ক্লাছত থাকিব এইটো আৰু আৰু ছাৰ মই গ্ৰিডখন বনাব পৰা নাই এতিয়া নালাগে মোক পিছত শিকাইতো দিব ক্লাছত চাগে ন ক্লাছত পাব ক্লাছত হেণ্ড হোল্ডিং হিচাপত কৰা যায় সেইকাৰণে এখন লিমিটেড ষ্টুডেণ্টে থাকে যাতে প্ৰত্যেকজনে যাতে নিজৰ গ্ৰিডখন বনাব পাৰে প্ৰত্যেকজনৰে যাতে ক্লিয়াৰ হৈ যায় কাৰো যাতে একো ইছ্যুজ নাহে একো প্ৰব্লেম নাহে আৰু অকল সেয়াই নহয় আমি গ্ৰুপতো ডিছকাছ কৰোঁ এতিয়াও পুৰণা বেটচবোৰে তেওঁলোকে জানে যে গ্ৰুপত এতিয়াও আমাৰ ডিছকাশ্যন চলিয়ে থাকে এতিয়াও গ্ৰুপত মানে কাৰোবাৰ ডেট অফ বাৰ্থ বা কেতিয়াবা মই লাইভো লৈ যাওঁ তেওঁলোকক ইউটিউবত লাইভতো তেওঁলোকক প্ৰেক্টিচ কৰাওঁ কেতিয়াবা মোৰ ওচৰত যদি ৰিডিং আহে সেই ৰিডিংটো মই কেনেকৈ কৰিলো তেওঁলোকৰ লগতো শ্বেয়াৰ কৰোঁ যাতে তেওঁলোকেও সেই ৰিডিংটো প্ৰেক্টিচ কৰিব পাৰে চ' সেইবোৰতো চলি থাকে যিটো হাতত ধৰি পিনে মানে গাইড কৰা বুলি কোৱা যায় সেইখিনি কৰা যায় ছাৰ পিছত মইতো ক্লাছটো কৰিম পিছত যদি কেতিয়াবা মানে হেল্প লাগে এনেইতো সেইটো পায়ে থাকিম আপুনি ক'লেই বাৰু সেইখিনি পায়ে থাকিম বাৰু ছাৰ আৰু এটা বস্তু আছে কি ছাৰ মানে মই লাকি কাৰ্ডো শিকিছো চেণ্ট এক্সপিডাইটৰো শিকিছো মই মানে বস্তুটো ইমান জনোৱা নাই কাকো মানে সেইটো প্ৰফেচনেলি লোৱাৰ জনাবই লাগিব কাৰণে সেইটোতো ক'বই লাগিব এইটো কাৰণ ছাৰ কি হয় ক'ত মানে আজি কেনেকে ষ্টাৰ্ট কৰিলে ভাল সেইটো হ'ব কৰিব পাৰে জনোৱাটো সেইটো যিটো আমাৰ কমপ্লিটলি যিটো বিজনেছ মানে মডেলিটি থাকে সেইটো ইনক্লুড কৰা হ'ব কেনেকৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ এইটো প্ৰফেশ্যন হিচাপত নিব পাৰে সেই বস্তুটো মই গাইড কৰি দিম আৰু ছাৰ আপুনি কৈছিলে যে কিন্তু ইনচাল কৰিব কৰে লাগিব যে ইনচাল কি যে কৈছে কৰে মানে ষ্টেটাছত দিলে বা এনেকে আপুনি যে কৈছিলে মানে মাতাজী বাবাজী হৈ গ'ল সেইটো ছাৰ পাবলৈ ষ্টাৰ্ট কৰিছোৱে সেইকাৰণে সেইটো হ'ব অকমান সেইটো লাজ এটা লাগি আছে আৰু যিমানে সোনকালে ফেচ কৰে সিমানে ভাল কাৰণ কি হয় এবাৰ ফেচ কৰাৰ পিছত আৰু সেই বস্তুটো ফেচ কৰিব লগা নহয় মানে চাব লাইফত টানা মানুহ বহুত পাব তললৈকে সেইটো যিয়ে নকৰে তাৰমানে ছাৰ আপুনি যিটো ফিল্ডতে নাথাকক কিয় চবতে থাকিব আজিও আপুনি এজনে ফোন বিজনেছ কৰি কৰিব মানে গলেও আপোনাক পাব আজিও এজনে মানে ফোন কৰিছে এনে খা খবৰ নলয় ফোন কৰি মানে ডাইৰেক্ট সেইটোৱে সিদিনাখন কৈছে মনত আৰু কৰে সেইকাৰণে মানে আনইজি ফিল হয় আৰু সেইটো এইটো বস্তু ঠিক মইও আছে ফেচ কৰিছো যিসকলে ষ্টাৰ্ট কৰিছে তেওঁলোকেও ফেচ কৰিছে আৰু ফেচ কৰিবই লাগিব কাৰণ লাইফত ফেইলিয়াৰ দেখিবই লাগিব যিমান সোনকালে ফেইলিয়াৰ দেখে সিমানেই ভাল কিহৰ কাৰণে ভাল গ্ৰ' কৰাৰ কাৰণে ফেইলিয়াৰ আহিবই যিমান সোনকালে ফেইল কৰিব সিমান সোনকালে গ্ৰথটোও হ'ব দেৰিকৈ ফেইল কৰি আছে মানে গ্ৰথটোও দেৰি হৈ আছে তো এতিয়া ছাৰ সোনকালে ফেইলিয়াৰটো আহিছে তো ভালে এতিয়া ঠিক আছে ছাৰ হয় ময়ূৰী বাইদেউ ছাৰ কথা এটা সুধো হা হা ছাৰ যোৱা 1 মাহ ধৰি মই এজনী ছোৱালীৰ লগত মানে কানেক্ট হৈ আছো ছোৱালীজনীয়ে প্ৰথমতে মোৰ ওচৰলৈ নিউমাৰলজি দেখাবলৈ আহিছিলে ছোৱালীজনী মানে 15 বছৰ হৈছে যোৱা বছৰ মানে ক্লাছ 9ত তাই হাফ ইয়াৰলি এক্সাম দিবলৈ নগলে আপুনি যে কৈছে মানে 7 নম্বৰৰ মানুহখিনি এটা নহয় এটা যাত্ৰা পায় তাই ক্লাছ 9তে পালে ছাৰ ছোৱালীজনীক মানে মই বহুত চেষ্টা কৰি আছো এই বছৰ আকৌ ষ্টাৰ্ট কৰিবলৈ মুভ অন কৰাবলৈ ছোৱালীজনীক পৰা নাই ছাৰ মানে পাৰ্চনেল ছোৱালীজনী কিমান হয় ছোৱালীজনী পাৰ্চনেল ইয়াৰ আপোনাৰ 3 আছে 2 আছিলে যোৱা বছৰ চ' সেইকাৰণে এইটো ইছ্যুটো হৈ গ'ল 7 আৰু 2 খুব এটা ঠিক নহয় এবাৰ যদি 3 কেৰিয়াৰ ইন এডুকেশ্যনৰ কাৰণে এইটো বছৰটোতো ভাল তাৰ মানে তাই মেথছলৈ ভয় কৰো বুলি মানে মোক কৰি আছে মই তাইক বহুত চেষ্টা কৰি আছো মুভ অন কৰাবলৈ মানে আৰু মাক দেউতাকে মানে মোক দায়িত্বটো দি দিলে মই মানে নিজে নাৰ্ভাছ হৈ যাওঁ কেতিয়াবা তাইৰ লগত নাই কথা সেইটোতো সেনেকুৱা হ'ব নোৱাৰে এতিয়া মেইন প্ৰব্লেমটো ক'ত হৈ আছে মেইন প্ৰব্লেমটো হৈছে আপুনি যিটো কৈছিলে যে ইম'চনেল তাই তেনেকুৱা ইম'চনেল কিবা এটা প্ৰব্লেম হৈছিলে মানে স্কুলৰ ফালৰ পৰা কিবা ইনচাল্টেড মানে এনেকুৱা কিবা এটা হৈছিলে চ' গ্ৰীডতো চাব যে গ্ৰীডত মেইল ৰিলেটেড নাম্বাৰছবোৰ আছে নে নাই সেইবোৰ এক্টিভেট কৰিব হয়তো 9 এক্টিভেট কৰিব লাগিব নাম্বাৰ 1 এক্টিভেট কৰিব লাগিব কি মিচিং হৈছে সেই বস্তুটোও চাব লগতে আৰু যদিও সাপোজ 9ও আছে তথাপিও 9 ৰিলেটেড ৰেমেডি কৰাব লাগিব যাতে কাৰেজটো আহে আৰু কি দিব পাৰে টাইগাৰ আই দিব পাৰে টাইগাৰ আই দিব পাৰো ন ঠিক আছে ছাৰ ইয়াতে থেংক চবেই ইউ লিখি ল'ব পাৰে যাৰ মূলাং ভাগ্যাং যদি 2-7 হয় বা 7-2 হয় যদি বহুত বেছি ল' ফিল কৰি থাকে মানে কাৰেজটো ফিল নকৰে তেতিয়াহ'লে টাইগাৰ আই ব্ৰেচলেট পিন্ধিব পাৰে কাৰেজ দিব
বা ল'ৰা ছোৱালীৰো যদি আপোনালোকে দেখিছে বহুত ল' ফিল কৰি থাকে, ভয় ভাৱত থাকে, টাইগাৰ আই দিব, খুব ভাল, কাৰেজটো আহে। ঠিক আছে, চ' এনেকৈ আমি গাইড কৰিব পাৰোঁ। তেখেতে যেনেকৈ ষ্টুডেণ্টক গাইড কৰি দিছে, আৰু ইয়াতে অকল মানি বুলি আহি নপৰে, আপোনালোকে ব্লেছিংছো পাব, মানুহবোৰক গাইডো কৰি দিব পাৰে যাতে তেওঁলোকে ভাল ৰাস্তাত এটা আহে। ঠিক আছে, এনেকুৱা হ'ব নালাগে যে তেওঁলোকে এতিয়া চাওক বাইদেউক ক'লে যে ঠাট্টা কৰি আছে, চ' সেই মানুহে এদিন আহি পিনে আকৌ চলিউশ্যন বিচাৰি আহিব। ৰাইট, নিজৰ মানুহ হয়তো ইমান গাইড নকৰিব পাৰে, মানে ছাপোৰ্ট নকৰিব পাৰে, অচিনাকি মানুহে ছাপোৰ্ট কৰিব। এতিয়া আপোনালোক যিমান আছে চব চাব গ'লে কোনো ধৰণৰ মোৰ ৰিলেটিভছ নহয়, চবতো আননোনেই হয়, চ' সেই ছাপোৰ্টটো সদায় আননোনৰ পৰাই আহিব। হয় তুমি বাইদেউ। ছাৰ মই এটা কথা জানিব বিচাৰিলো, তাৰমানে হাজবেণ্ড ৱাইফৰ দুয়োটাৰে মূলাংক যদি একে নাম্বাৰ হয় কিবা প্ৰব্লেম হয় নেকি? সেইটো থাকে, মানে হিচাপটো বেলেগ হিচাপত থাকে, মানে কিছুমান নম্বৰ মোৰো থাকে, 7, কিছুমানত নহয়। মোৰো 7 আৰু মোৰ হাজবেণ্ডৰো 7 মূলাংক। অকণমান থাকিব 7-7 অকণমান ইছ্যুজ থাকে, কিন্তু আমি অকল সেইটোৰ ওপৰতে জাজ নকৰো, গোটেই গ্ৰিডখন চাব লগা থাকে। কিছুমান নাম্বাৰছ থাকিব লাগিব, ৰিলেশ্যনশ্বিপৰ নাম্বাৰ থাকিব লাগিব, ষ্টেবিলিটি নাম্বাৰ থাকিব লাগিব, চ' এইবোৰ থাকিলেহে ইছ্যুজবোৰ মিনিমাইজ কৰিব পৰা যায়। ঠিক আছে, যদি ফেচ কৰি আছে তেতিয়াহ'লে ৰাধা কৃষ্ণ চেণ্টিং কৰিব, সেইটো এটা খুব ভাল ৰেমেডি ফৰ ৰিলেশ্যন। ঠিক আছে, ঠিক আছে, তেতিয়া এণ্ড কৰোঁ, যিহেতু অকণমান জনাব লগা আছিল, সেইকাৰণে অকল নেকি ষ্টুডেণ্টকে যি লিংকটো শ্বেয়াৰ কৰিছিলোঁ, আৰু অলৰেডি 40 হৈ গৈছে। ত' কোনোবাই যদি কৰিব বিচাৰে মোক মেছেজ কৰি দিব, মোক নাইবা বৰ্ণালীৰ লগত কথা পাতি ল'লে হ'ল। চ' আকৌ লগ পাম বহুত সোনকালে। মই ৰেকিৰো এখন ৱেবিনাৰ দিম আকৌ, ত' তাতেও জইন কৰিব, তাতেও বহুত বস্তু শ্বেয়াৰ কৰিব লগা আছে। ঠিক আছে, থেংক ইউ, গুড নাইট। গুড নাইট ছাৰ। Good night. থেংক ইউ ছাৰ।